class we will be completing Assamese literature today. Okay, and as we have discussed in the last class যদি আমি ডিসকাস কৰিছিলো যে অসমীয়া লিটাৰেচাৰ অসমীয়া সাহিত্য আমি টাইমলাইনত বিভাগ কৰি থৈছো হয় না we have separated it into a specific timeline. Okay, and how it is divided into three parts. So just ancient, medieval and modern. যেনেকৈ আমি হিষ্ট্ৰী যেনেকৈ ডিভাইড কৰোঁ তেনেকৈ ঠিক আছে আৰু যেতিয়া আমি ইয়াৰ টাইমলাইনটো ডিভাইড কৰিছোঁ তাতে মিডিভেল পিৰিয়ডত যেতিয়া শংকৰদেৱৰ পিৰিয়ডটো আহে তাৰ আগৰখিনি পিৰিয়ডক আমি কি বুলি কওঁ প্ৰি শংকৰী আৰু তেওঁৰ পিছৰখিনি পষ্ট শংকৰী আৰু তেওঁ যোনখিনি সময়ত তেওঁৰ সাহিত্য যোনখিনি কণ্ট্ৰিবিউশ্যন আছে এইটো শংকৰী পিৰিয়ডৰ সাহিত্য বুলি আমি কওঁ ঠিক আছে তাৰপিছত আফটাৰ দেট মডাৰ্ণ লিটাৰেচাৰ আমাৰ অসমীয়া সাহিত্যৰ মডাৰ্ণ লিটাৰেচাৰ আৰম্ভ হয় আফটাৰ কামিং অফ ব্ৰিটিছ অহাৰ পিছত মডাৰ্ণ লিটাৰেচাৰ আৰম্ভ হয় অ'কে আৰু ব্ৰিটিছে কেনেকৈ ধৰণে কণ্ট্ৰিবিউশ্যন কৰিছিলে হাউ দে কণ্ট্ৰিবিউটেড by establishing printing press. The first printing press was established in Sibsagar. It was established in Sibsagar. Also, there were British along with them. They brought Baptist missionaries who came mainly from American Baptist missionary. Their main purpose ki asile ei missionary hokolo yes religious spread of Christianity religion spread কৰাটো তেওঁলোকৰ প্ৰধান মোটিভ আছিলে আৰু মেইন মোটিভ was that ঠিক আছে তাৰপিছত তেওঁলোকে আমাৰ বহুতখিনি প্ৰথম বস্তু এষ্টাব্লিছ কৰিলে তেওঁলোকে যেনেকৈ ফাৰ্ষ্ট উইকলি মেগাজিন was named as প্ৰথম অসমীয়া মেগাজিনৰ নাম কি আছিলে অৰুণোদয় yes কোনটো year to 1846 very good it was in the year 1846 okay অৰুণোদয় আৰম্ভ হ'ল আমাৰ লগতে ব্ৰিটিছ সকলে তেওঁলোকে লগতে কি কৰিলে আমাৰ অসমীয়া ভাষাৰ ওপৰত তেওঁলোকে ৰিসাৰ্চ কৰিলে they researched and they wrote grammars okay ব্যাকৰণ grammars they wrote like যেনেকৈ নেথন ব্ৰাউনে লিখিছিলে উইলিয়াম ৰবিনসনে লিখিছিলে নহয় জানো তেনেকৈ মাইলছ ব্ৰনছনে এংলো আছামিজ ডিকচনেৰীও লিখিছিলে ঠিক আছে সো তাৰপিছত তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনটো সেইখিনি পিৰিয়ডত ষ্টাৰ্টিং পিৰিয়ডত হ'ল তেওঁলোকে অৰুণোদয়ও মানে আৰম্ভ কৰিলে তাৰপিছত অৰুণোদয়ত লিখা আৰম্ভ কৰিলে আমাৰ অসমীয়া সাহিত্যিকসকল ঠিক আছে দ্য আছামিজ লিটাৰেচাৰ পাৰ্চনেলিটিজ তেওঁলোকে আৰম্ভ কৰিলে আৰু সেই মডাৰ্ণ পিৰিয়ডত যেতিয়া তেওঁলোকে লিখা আৰম্ভ কৰিলে তেতিয়া সেইটো আমি তিনিটা ভাগত ভাগ কৰি দিছোঁ হয় নাই চ' দ্য ফাৰ্ষ্ট পিৰিয়ড সেইটোক আমি কি বুলি ক'ম আইদা অৰুণোদয় এৰা বুলি ক'ম কিয় কাৰণ মেইন মেগাজিন সেইটো সময়ত কি প্ৰচলন আছিলে অৰুণোদয় আৰু সেইটোক আমি কি বুলি কওঁ এতিয়া No, the same অৰুণোদয় পিৰিয়ডটোক আমি কি বুলি কওঁ কি বুলি কৈছিলো ৰাইটাৰ্ছ সকলৰ থিম কি আছিলে সেইটো সময়ত থিম আছিলে লাষ্ট ক্লাছ আছিলে থিম কি আছিলে social yes সামাজিক okay they used to write on the society yes or no the problems the evils of the society problem সাহিত্য মানে অসমৰ আমাৰ সমাজৰ কিছুমান প্ৰবলেমছৰ ওপৰত তেওঁলোকে লিখিছিলে আলোচনা কৰিছিলে হয় নাই সো সেই সময়ত তিনিগৰাকী সাহিত্যিক আমাৰ মেইন আছিলে যাৰ বিষয়ে আমি পঢ়িব লাগিব এক্সাম পইণ্ট অফ ভিউ কাৰণে who were the three literature personalities আনন্দৰাম ঢেকীয়াল ফুকন হেমচন্দ্ৰ বৰুৱা and গুণাভিৰাম বৰুৱা okay these three তেওঁলোকৰ বহুতখিনি কণ্ট্ৰিবিউশ্যনছ আছে কি কণ্ট্ৰিবিউশ্যনছ আছে আমি সেইখিনি চালোঁ হয় নাই সো তেওঁলোকৰ বিষয়ে চালোঁ এইটো ফাৰ্ষ্ট পিৰিয়ডটো এইটো পঢ়িলোঁ আমি তাৰপিছত 1889ৰ পৰা আৰম্ভ হয় আমাৰ next phase of modern literature modern সাহিত্য হেতুক আমি কি বুলি কওঁ জোনাকী এৰা বুলি কওঁ ওকে জোনাকী এৰা আৰু হেতুক আমি ক'ব পাৰো the period of romanticism ওকে কাৰণ তাতে তেতিয়া romantic literature romantic সাহিত্যৰ মানে আৰম্ভণি হৈছিল ওকে তাতো আমি জোনাকী পিৰিয়ডতো তিনিজন আমাৰ সাহিত্যিক আছিল মেইন লিটাৰেচাৰ পাৰ্সোনালিটি আছিল তিনিগৰাকী আছিল তেওঁলোকক আমি কি বুলি কওঁ জোনাকী যুগৰ শ্ৰীমূৰ্তি বুলি কওঁ who are they চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী ওকে দিস থ্ৰী ওকে তেওঁলোক আছিল আমাৰ এই জোনাকী যুগৰ শ্ৰীমূৰ্তি বুলি কওঁ আমি ঠিক আছে তেওঁলোকৰ কন্ট্ৰিবিউশ্যনছ খিনি চালো আমি ওকে লাষ্ট ক্লাছ হৈছে তেওঁলোকে কেনেকৈ ধৰণে কন্ট্ৰিবিউট কৰিছিলে আমাৰ মডাৰ্ণ আমাৰ সাহিত্যত ঠিক আছে এণ্ড আফটাৰ দ্যাট আমি চালো কণ্টেম্পৰেৰী পিৰিয়ডত মানে এতিয়াৰ সময়ত মানে কেনেকৈ ধৰণৰ লিটাৰেচাৰ কেনেকৈ ধৰণৰ আমাৰ প্ৰচলন হৈ আছে
ওকে তাৰপিছত মেইন পাৰ্চনেলিটিজ কিছুমান চালোঁ আমি যেনেকৈ ভৱেন্দ্ৰনাথ শইকীয়া ওকে তেওঁ মেইন হয় আমাৰ যিখিনি এৱাৰ্ডছৰ বিষয়ে আমি চালোঁ মেইনলি দুটা এৱাৰ্ড ওকে কি আছিলে জ্ঞানপীঠ আৰু সাহিত্য একাডেমি এৱাৰ্ড হয় নাই এই দুটা এৱাৰ্ডৰ বিষয়ে আমি চালোঁ অসমৰ পৰা কেইগৰাকী ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছে how many person 3 ওকে প্ৰথম লাভ কৰিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ওকে হয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ঠিক আছে হোৱাট ৱাজ দ্য নেম তেওঁ কিহৰ কাৰণে লাভ কৰিছিলে মৃত্যুঞ্জয় হোৱাট ৱাজ মৃত্যুঞ্জয় কি হয় নভেল নে পয়েট নেকি নভেল ইট ৱাজ নভেল ওকে এইটো নভেল হয় তাৰপিছত কোনটো চন হোৱাট ইজ দ্য ইয়েৰ মনত আছেনে 80s আছিলে নে 70s আছিলে কেতিয়া আছিলে হা 20 বছৰ গেপ দিব আছে ভেৰি গুড এনেকৈ এইটো যদি মনত থাকে তোমাৰ তুমি অপশ্যনছখিনি চাই এলিমিনেট কৰি দিব পাৰিবা হয় নাই 20 আৰু 21 গেপ এটা আছিলে য়েছ 20 গেপ তো মামণি ৰয়ছম গোস্বামী বাইদেৱে তেওঁ নেক্সট পাইছিলে হয় নাই তেওঁ পাইছিলে ইন দ্য ইয়াৰ 2000 তেওঁ 2000ত পাইছে যদি 20 বছৰ গেপ আছে তেন্তে মৃত্যুঞ্জয়ৰ কাৰণে কেতিয়া পাইছিলে নহয় তাৰ আগত তাৰ 20 years গেপ আছিলে ন চ' তেতিয়া ইয়েৰটো কেতিয়া 1980 আছিলে হয় নাই 1980 দেন 2000ত মামণি ৰয়ছম গোস্বামী তেওঁ পাইছে তেওঁ কিহৰ কাৰণে পাইছিলে দঁতাল হাতীৰ উমেশ হাওদা অ'কে এইটো নভেল আছিলে চ' এইটো কাৰণে পাইছে 2000ত তাৰপিছত থাৰ্ড গৰাকী পাইছিলে 2021 অ'কে কোন আছিলে নীলমণি ফুকন অ'কে নীলমণি ফুকন পাইছিলে 2021 ঠিক আছে তাৰপিছত আমি সাহিত্য একাডেমি এৱাৰ্ডখিনি চালোঁ আমি কোনখিনি কিতাপৰ কাৰণে কোনে পাইছে কেতিয়া পাইছে কোনটো ইয়েৰত পাইছে ইয়েছ ইচ এণ্ড এভৰিথিং চ' সেইখিনি আমাৰ মডাৰ্ণ টাইমৰ কাৰণে মানে কণ্টেম্পৰেৰী টাইম এতিয়াৰ সময়ৰ কাৰণে সেইখিনি আমাৰ ইম্পৰ্টেণ্ট লিটাৰেচাৰ হৈ গ'ল ঠিক আছে লিটাৰেচাৰ পৰা কুৱেশ্যন তাৰ এইখিনিৰ পৰা আহিব আৰু ৰীতা চৌধুৰী অনুৰাধা শৰ্মা পূজাৰী তেওঁলোকৰ কিতাপখিনিৰ নামো মানে ভালকৈ চালে ভাল অ'কে যোনখিনি মানে এৱাৰ্ড পাইছে স্পেচিয়েলি এৱাৰ্ড পাইছে বা পপুলাৰ হয় আৰু সেইখিনি মানে ইম্পৰ্টেণ্ট অ'কে চ' আজি এই মডাৰ্ণ সাহিত্যৰ পিছত মডাৰ্ণ সাহিত্যটো আমাৰ শেষ হ'ল তাৰপিছত আজি আমি চাম আগৰখিনি চাম অ'কে আমাৰ যোনখিনি এনচিয়েণ্ট আৰু মিডিভেল পিৰিয়ডখিনি আজি আমি চাম আৰু এনচিয়েণ্ট আৰু মিডিভেল পিৰিয়ডত অ'কে বেলি যোন সেই ৰজা মহাৰাজ দিনত যোনটো কোৰ্ট পয়েটছ বুলি কয় ন কোৰ্ট পয়েট বা কোৰ্ট ৰাইটাৰ্ছ কোৰ্ট মানে যোনে য'ত ৰজাই বহে আৰু অ'কে ৰজা যেতিয়া বহে ৰজা বহোঁতে তেওঁৰ ছাইডত যোনবোৰ মন্ত্ৰী কেইগৰাকী থাকে মন্ত্ৰী কেইজনৰ লগতে কোন থাকে তেওঁৰ হিষ্টৰিয়ান থাকে যেনে বুৰঞ্জী লিখে হয় নাই হিষ্ট্ৰী তেওঁলোকে ৰজাই যোনখিনি বস্তু তেওঁ ডিচিশ্যন লৈছে তেওঁ ক'ত ৱাৰত গৈছে ঠিক আছে সেইখিনি বস্তু গোটেইখিনি ৰজাৰ গোটেই লাইফ টাইমৰ বস্তুখিনি লিখি থয় অ'কে সেইটো বুৰঞ্জীবিদো থাকে লগতে কোন থাকে পয়েটছো থাকে ঠিক আছে বহুতখিনি পয়েটে ধৰা কোৰ্টত তেওঁলোকে কবিতা গায় ঠিক আছে ৰজা অনুৰোধত চ' তেনেকুৱা বহুতকেইজন মানে আমাৰ ৰজাই নিজৰ কোৰ্টতে বহুত কেইগৰাকী পয়েটক ৰাখিছিলে ঠিক আছে চ' এনচিয়েণ্ট পিৰিয়ডত যেতিয়া পঢ়িম এটা বস্তু ইম্পৰ্টেণ্ট আমাৰ মনত থ'বলৈ ডেট কোনকেইজন মহান পয়েট হওক বা ৰাইটাৰ হওক কোনকেইজন মহান পয়েট কোনকেইজন ৰজাৰ আণ্ডাৰত আছিলে অ'কে কোনকেইজন ৰজাৰ পেট্ৰনেজৰ আণ্ডাৰত আছিলে পেট্ৰনেজ মানে তেওঁ কোৰ্টত আছিলে আৰু ঠিক আছে চ' সেইখিনি বস্তু চোৱাটো আমাৰ দৰকাৰ অ'কে সেইখিনি বস্তু আৰু প্লাছ কিতাপৰ নাম কোনে প্ৰথম অসমীয়ালৈ ৰামায়ণ অনুবাদ কৰিছিলে ৰামায়ণৰ কোনটো কাণ্ড কোনে অনুবাদ কৰিছিলে ঠিক আছে বা অসমৰ প্ৰথম একেবাৰে এনচিয়েণ্ট টাইমত পোৱা মেনুস্ক্ৰিপ্টছত পোৱা প্ৰথম কিতাপ কি ভাষাত আছিলে অ'কে তেনেকুৱা টাইপৰ বস্তুবোৰ আমি চাম আজি অ'কে এণ্ড অভিয়াছলি তাৰপিছত আমি চাব লাগিব শংকৰী পিৰিয়ডৰ টাইমতো মেইনলি শংকৰদেৱৰ কণ্ট্ৰিবিউশ্যনটো আমাৰ এক্সাম পইণ্ট অফ ভিউ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট অ'কে এক্সাম পইণ্ট অফ ভিউ কাৰণে শংকৰদেৱৰখিনি চাম চ' আজি আমাৰ সেইখিনি হ'ব আমাৰ টপিক আজি অ'কে চ' আমি ডিভাইড কৰিছোঁ এইটো এনেকৈ এনচিয়েণ্ট অসমীয়া লিটাৰেচাৰ কেতিয়াৰ পৰা 1950 পৰা 1300 AD অ'কে 1950 ফ্ৰম 1950 টিল 1300 AD আমাৰ হৈ গ'ল এনচিয়েণ্ট এছমিছ লিটাৰেচাৰ তাৰপিছত মিডিভেল পিৰিয়ডটো এজ আই টল্ড ইউ মিডিভেল পিৰিয়ডটো আমি ডিভাইড কৰি দিছোঁ তিনিটা ভাগত অ'কে ইয়েৰখিনি মনত থ'বা দেই ইয়েৰখিনি ইম্পৰ্টেণ্ট হয় এনচিয়েণ্ট হয় 1950 টু 1300 মানে অলমষ্ট কিমান বছৰ 350 years অ'কে মিডিভেল পিৰিয়ডটোত আছে তোমাৰ প্ৰি শংকৰী শংকৰদেৱৰ আগৰ পিৰিয়ডটো সেইটো আছে 1300 টিল 1490 পিৰিয়ডলৈকে মানে যেতিয়াৰ পৰা শংকৰদেৱৰ কণ্ট্ৰিবিউশ্যন এতিয়ালৈকে অহা নাই তেতিয়ালৈকে তাৰপিছত শংকৰী অৰ বৈষ্ণৱাইট এজ বুলি কওঁ শংকৰী এজ বা বৈষ্ণৱ ধৰ্ম পিৰিয়ড 1490 পৰা 1700
আৰু পোষ্ট শংকৰী শংকৰদেৱৰ মৃত্যুৰ পিছত আছিলে 1700 পৰা 1826 ওকে আৰু আমি জানো 1826 পৰা আমি কি কৰিছিলো মডাৰ্ণ ব্ৰিটিছ আহিছিলে তাৰপিছত মডাৰ্ণ লিটাৰেচাৰ আমি পঢ়িছিলো 1826 পৰা হয় না আচ্ছা মডাৰ্ণটো এইখিনি 1826 পৰা 1870 এইখিনি বস্তু আমি অলৰেডি ডিসকাস কৰিলো ঠিক আছে সো মডাৰ্ণ লিটাৰেচাৰ হৈ গৈছে দিস টু পাৰ্টস ওকে এই দুটা পাৰ্টে আজি চাম আৰু আমাৰ লিটাৰেচাৰ শেষ হ'ব আৰু আজি ওকে সো আমাৰ যোনখিনি সাহিত্য আছে ঠিক আছে এনেকা নহয় যে গোটেইখিনি লিখা আছে ঠিক আছে লিখা সাহিত্যখিনিতো আমি পাইছোৱেই বহুত মেনুস্ক্ৰিপ্ট বহুত স্ক্ৰিপ্চাৰ্ছত আমাৰ লিখা সাহিত্য আমি পাইছোঁ কিন্তু বহুতখিনি আমাৰ সাহিত্য কি আছে মৌখিকভাৱে আছে অৰেলি মৌখিক বা অৰেলি বুলি কওঁ আমি হয়নে সো কি আছে লোকগীত লাইক বিয়া নাম আই নাম ডাকৰ বচন ফকুৰা যোজনা ওকে ওকে মন্ত্ৰ সাথৰ সাধু কথা এইবোৰ আমাৰ কিহত পৰে মৌখিক সাহিত্য পৰে মৌখিক ওকে বহুতখিনি ফকৰা যোজনা হওক বহুতখিনি মানে সাধু কথা আগৰ দিনৰ ঠিক আছে সেইখিনি কেনেকৈ প্ৰচলন হৈ আছে মৌখিকভাৱে বহুতখিনি প্ৰচলন হৈ আছে ঠিক আছে যে বিয়া নামো হওক সেইবিলাক আমাৰ মৌখিকভাৱে প্ৰচলন হয় মানে কেনেকৈ এইটো সেইটো আমাৰ গোটেই কালচাৰত সেইটো থাকি যায় কেনেকৈ এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যন অৰেলি ট্ৰান্সফাৰ হৈ থাকে আৰু ঠিক আছে চ' সেইকাৰণে সেইখিনিক আমি মৌখিক সাহিত্য বুলি কওঁ আৰু আমাৰ মৌখিক সাহিত্য ওপৰত এক্সাম পইণ্ট অফ ভিউ পৰা ইমান এটা ইম্পৰ্টেণ্ট নহয় ঠিক আছে আমাৰ যোনটো ৰিটাৰ্ণ স্ক্ৰিপ্চাৰ্ছ আছে তাৰ পৰাহে কুৱেশ্যন আহে ওকে চ' ফাৰ্ষ্ট ৰিটাৰ্ণ লিটাৰেচাৰ ইন আছামিজ হৈছে চৰিয়াপদ যোনটো একদম আগৰ যোনটো একদম চবচে ফাৰ্ষ্ট যোনটো মানে মেনুস্ক্ৰিপ্টছ আমি ৰিট্ৰিভ কৰিব পাৰিছোঁ যোনটো বিচাৰি পাইছোঁ সেইটো হৈছে চৰিয়াপদ ওকে ইয়াতে 47টা ভাৰ্চেছ আছে 47 ষ্টেঞ্জা বা পেৰাগ্ৰাফ ক'ব পাৰোঁ আমি কি হৈছে চৰিয়াপদ চ' চৰিয়াপদ হৈ গ'ল আমাৰ কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে চ' চৰিয়াপদত কি কি আছে সেইটো চাওঁ আমি এতিয়া what things are there in চৰিয়াপদ চ' চৰিয়াপদ প্ৰথম অসমীয়াৰ প্ৰথম ওকে আৰু এনেকুৱা নহয় যে এইটো অসমীয়া প্ৰথম বুলি এইটো অসমীয়া গোটেই অসমীয়া ভাষাতে লিখা আছে তেনেকুৱা নহয় মানে অসমত আমি এইটো লিটাৰেচাৰ এইটো মানে আমি ৰিট্ৰিভ কৰিব পাৰিছোঁ আমি ঠিক আছে এই সাহিত্যটো চৰিয়াপদ এইটো লিখা আছিলে কোনটো মেইনলি লেংগুৱেজত সন্ধিয়া ভাষা এইটো কয় সন্ধিয়া ভাষা বা সন্ধিয়া ভাষা দে আৰ প্ৰজেছ কণ্টেইনিং বুদ্ধিষ্ট ৰাইটছ এণ্ড ৰিচুৱেল চ' মেইনলি বৌদ্ধ ধৰ্মৰ ঠিক আছে বৌদ্ধ ধৰ্মৰ যোনবোৰ ৰিচুৱেলছ ট্ৰেডিশ্যনছ ৰাইটছ ওকে পূজা পাতা কিবা কৰা ৰাইটছবোৰ ৰিচুৱেলছবিলাকৰ তাতে লিখা আছিলে তাৰ বিষয়ে তাতে লিখা আছিলে তাৰে হিম লিখা আছিলে ওকে ত' চৰিয়াপদ তাতে কোনটো ভাষাত আছিলে সন্ধিয়া ভাষা বা সন্ধিয়া ভাষা আৰু মেইনলি ইট ইজ ৰিলেটেড টু ৱাট বুদ্ধিজম ওকে বুদ্ধিষ্টৰ লগত ৰিলেটেড সেইটো মনত থ'লে হ'ল অলছ' কল চৰিয়া গীত কেতিয়াবা চৰিয়া গীত বুলি কয় বা বৌদ্ধ গান বা দহা বুলি কওঁ কেতিয়াবা ওকে চিন্স বুদ্ধিষ্টৰ লগত ৰিলেটেড সেইকাৰণে আমি কি কওঁ বৌদ্ধ গান বুলি কওঁ চৰিয়া গীত বুলি কওঁ বা দহা বুলি কওঁ ওকে দ্য ৱে ৰিটেন কোনে লিখিছিলে বৌদ্ধ ধৰ্মৰ যোন স্পিৰিচুৱেল গুৰু কেইগৰাকী মানে স্পিৰিচুৱেল গুৰু থাকে তেওঁলোকে লিখিছিলে এইটো দ্য ৱে ৰিটেন বাই হুম মহাসিদ্ধ অৰ সিদ্ধাচাৰ্য বুলি কওঁ সিদ্ধাচাৰ্য যোন বৌদ্ধ ধৰ্মৰ গুৰু ধৰা স্পিৰিচুৱেল গুৰু কেইগৰাকী লিখিছিলে অলমষ্ট 23 সিদ্ধাচাৰ্য ৱেৰ দেৰ ওকে এই সিদ্ধাচাৰ্যসকলে লিখিছিলে কোনজন সিদ্ধাচাৰ্য লিখিছিলে নাম কি সেইটো ৰিট্ৰিভ কৰিব পৰা নাই সেইটো জানিব পৰা হোৱা নাই ঠিক আছে চ' মেইনলি সিদ্ধাচাৰ্যসকলে লিখিছিলে কাৰণ নিয়ম হওক ৰাইটছ ৰিচুৱেল যোনটো ট্ৰেডিশ্যন কালচাৰ থাকে ধৰ্মত থাকে সেইখিনি অভিয়াছলি এটা গুৰু স্পিৰিচুৱেল গুৰুৱে লিখিব হয় নাই চ' সেই সিদ্ধাচাৰ্যসকলে লিখিছিলে আৰু ঠিক আছে আৰু সেই সিদ্ধাচাৰ্যসকল দুটা নাম আমাৰ অসমৰ পৰা অকল এই 23জনৰ ভিতৰত গোটেই অসমৰে আছিলে বুলি কথা নাছিলে বাহিৰৰো আছিলে ঠিক আছে তো দুজনৰ নাম গম পোৱা গৈছে যে লুইপা অৰ মৎস্যেন্দ্ৰনাথ এণ্ড সৰপা ওকে সৰপা ৱেৰ সিদ্ধাচাৰ্য ফ্ৰম অসমৰ পৰা দুজন নেম ইজ নট দ্যাট ইম্পৰ্টেণ্ট মেইনলি মনত থবা চৰিয়াপদ কিহৰ লগত ৰিলেটেড বৌদ্ধ ধৰ্মৰ ওকে বৌদ্ধ ধৰ্মৰ লিটাৰেচাৰৰ লগত ৰিলেটেড আৰু তাতে কোনটো ভাষা ব্যৱহাৰ কৰা হৈছিলে সন্ধিয়া ভাষা ওকে দিছ থ্ৰী থিংছ আৰ ফেকচুৱেল ওকে চ' চৰিয়াপদ এনচিয়েণ্ট পিৰিয়ডত সেই চৰিয়াপদটোৱে ইম্পৰ্টেণ্ট আমাৰ কাৰণে ঠিক আছে তাৰ বাহিৰে বেলেগ আমি 1300ৰ আগত তাৰ বাহিৰে বেলেগ একো ৰিট্ৰিভ কৰিব পৰা হোৱা নাই ওকে এতিয়া আহি গ'লো আমি প্ৰি শংকৰী পিৰিয়ডত ওকে প্ৰি শংকৰী আৰু পোষ্ট শংকৰী আহি যাব তিনিটা পিৰিয়ড আহি যাব হয় নাই চ' ইয়াতে কবিসকলৰ নাম মই যেনে ক'লো কবিসকলৰ নাম আৰু কোনজন ৰজাৰ পেট্ৰনেজ বা কোনজন ৰজাৰ আণ্ডাৰত তেওঁলোকে কোনজন ৰজাৰ কোৰ্টত তেওঁলোক আছিলে সেইখিনি বহুত ইম্পৰ্টেণ্ট
ঠিক আছে আৰু তেওঁলোক অবভিয়াছলি তেওঁলোকৰ কন্ট্ৰিবিউশনছখিনি সেইটো চাবা ওকে আচ্ছা সো কমতা ৰজা দুৰ্লভ নাৰায়ণ ওকে দুৰ্লভ নাৰায়ণ কমতা কিংডম কমতা সাম্ৰাজ্যৰ ৰজা দুৰ্লভ নাৰায়ণৰ আণ্ডাৰত কোন কোন আছিলে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰা মনত থবা এইটো এইচ ওকে হ লগা ঠিক আছে এনেকা মনত থব লাগিব হ লগা কোন কোন আছে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰা were under whom তেওঁলোক আছিলে দুৰ্লভ নাৰায়ণৰ আণ্ডাৰত ওকে হেম সৰস্বতী wrote প্ৰহ্লাদ চৰিত আৰু হৰগৌৰী সংবাদ প্ৰহ্লাদ চৰিত লিখিছে প্ৰহ্লাদ চৰিত ইজ ইম্পৰ্টেণ্ট আমাৰ কাৰণে এক্সামৰ কাৰণে প্ৰহ্লাদ চৰিত সো প্ৰহ্লাদ চৰিত কোন লিখিছে হেম সৰস্বতী কাৰ আণ্ডাৰত আছিলে তেওঁ আছিলে দুৰ্লভ নাৰায়ণৰ আণ্ডাৰত ঠিক আছে হৰিহৰ বিপ্ৰা বাবুৰ বহানৰ যুদ্ধ লভ কুশৰ যুদ্ধ আৰু তম্ৰধ্বজৰ যুদ্ধ এই তিনিটা বুক ওকে বাবুৰ বহানৰ যুদ্ধ লভ কুশৰ যুদ্ধ আৰু তম্ৰধ্বজৰ যুদ্ধ তিনিজন তম্ৰধ্বজ তেওঁ এজন ৰজা আছিলে পিছতকে আমি চাম তম্ৰধ্বজ বা অসম হিষ্ট্ৰী যেতিয়া পঢ়িম আমি তেতিয়া আমি পাম এইটো তম্ৰধ্বজৰ বিষয়ে ঠিক আছে তম্ৰধ্বজ সাকসেছৰ আছিলে দুৰ্লভ নাৰায়ণ আৰু ধৰ্মনাৰায়ণৰ পিছত তেওঁ আহিছিলে আৰু ঠিক আছে কমতা ৰজা কমতা ৰাজ্যত সো হৰিহৰ বিপ্ৰা আৰু হেম সৰস্বতী তেওঁলোকে এইখিনি কিতাপ লিখিছিলে কাৰ আণ্ডাৰত আছিলে তেওঁলোক দুয়ো আছিলে দুৰ্লভ নাৰায়ণৰ আণ্ডাৰত ঠিক আছে আণ্ডাৰ কমতা কিং ইন্দ্ৰনাৰায়ণ তাৰপিছত আহিলে কমতা ৰজা ইন্দ্ৰনাৰায়ণ প্ৰথম দুৰ্লভ নাৰায়ণ তাৰপিছত ইন্দ্ৰনাৰায়ণৰ আণ্ডাৰত কোন আছিলে কবি ৰত্ন সৰস্বতী এইটো মনত থব হেম সৰস্বতী আগত আহিছে ওকে তাৰপিছত কবি ৰত্ন সৰস্বতী আহিছে ওকে কেনেকৈ মনত থবা এইচ আছে এলফাবেটিকেলি আমাৰ চাব গ'লে এইচ আগত আহে কে পিছত আহে হয় নাই এইচৰ পিছত কে আহে সো হেম সৰস্বতী আগত আহিছে দুৰ্লভ নাৰায়ণৰ আণ্ডাৰত তাৰপিছত আহিছে কবি ৰত্ন সৰস্বতী ইন্দ্ৰনাৰায়ণৰ আণ্ডাৰত ওকে কবি ৰত্ন সৰস্বতী ৰোড জয়দত্ত বধ তেওঁ লিখিছিলে জয়দ্ৰত বধ ওকে কবি ৰত্ন সৰস্বতী কি লিখিছিলে জয়দ্ৰত বধ ওকে জয়দ্ৰত বধ এইটো মনত থবা দেই জয়দ্ৰত বধ লিখিছিলে কবি ৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰাই লিখিছিলে তিনিখন যুদ্ধৰ বিষয়ে লিখিছিলে তো যুদ্ধ মনত থবা বাবুৰ বাহনৰ লৱ কুশৰ আৰু তম্ৰধ্বজ ওকে লৱ কুশ গম পাইছা লৱ কুশ ৰাম আৰু সীতাৰ পুত্ৰ তেওঁলোক ওকে তাৰপিছত আৰু এজন কমতা ৰজা তম্ৰধ্বজ অলপ দেৰি আগতে পালো আমি তম্ৰধ্বজৰ বিষয়ে হয় নাই তম্ৰধ্বজৰ যুদ্ধ লিখিছিলে হৰিহৰ বিপ্ৰাই সো তেনেকে তম্ৰধ্বজ আণ্ডাৰ কমতা কিং তম্ৰধ্বজৰ পেট্ৰনেজৰ আণ্ডাৰত আছে ৰুদ্ৰ কণ্ডলী ঠিক আছে ৰুদ্ৰ কণ্ডলী ফাৰ্ষ্ট তেওঁ এতিয়া যোনজন কণ্ডলী উপাধিৰ যোনকেইজন পয়েট আহিব ৰাইটাৰ আহিব তেওঁলোকৰ ভিতৰত প্ৰথম আহিছিলে কোন ৰুদ্ৰ কণ্ডলী তেওঁ আছে তম্ৰধ্বজৰ আণ্ডাৰ আছিলে তেওঁ ঠিক আছে সত্যকী প্ৰৱেশ তেওঁ লিখিছিলে সত্যকী প্ৰৱেশ ওকে সত্যকী প্ৰৱেশ আণ্ডাৰ কাছাৰী বা বৰহী কিং কাছাৰী কিংডমৰ আণ্ডাৰত তেতিয়া আছিলে মহামাণিক্য কাছাৰী কিংডম প্ৰেজেন্ট ডে তোমাৰ কাছাৰ ৰিজন কাছাৰ ডিষ্ট্ৰিক্ট কাছাৰৰ ওপৰত নৰ্থ কাছাৰ হিল ডিমাপুৰ কাৰ্বি আংলং সেইটো ৰিজনত আছিলে কাছাৰী কিংডম ওকে আৰু কমতা ৰাজ্য যোনটো কমতা সাম্ৰাজ্যৰ বিষয়ে কৈছে সেইটো মেইনলি আছিলে নামনি অসমৰ ফালে ওকে নামনি অসমৰ ফালে মানে ধৰা তোমাৰ কামৰূপ ৰুৰেল গোৱালপাৰা ধুবুৰী এইবোৰ ইনক্লুড কৰি আছিলে কমতা ৰাজ্য ঠিক আছে সো কমতা ৰাজ্যৰ পিছত আমি চাইছো কোনটো ৰাজ্য কাছাৰী ৰাজ্যৰ বিষয়ে কাছাৰী বা বৰহী বুলি কয় এই কাছাৰী ৰাজ্যৰ এজন ফেমাছ ৰজা আছিলে মহামাণিক্য ওকে মহামাণিক্য আৰু মহামাণিক্য আণ্ডাৰত আছিলে মাধৱ কণ্ডলী ওকে মাধৱ কণ্ডলী বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে এক্সাম পাৰ্সপেক্টিভত আৰু তেওঁৰ ওপৰত বহুতখিনি কুৱেশ্যন সুধিছে আৰু মাধৱ কণ্ডলী মনত থবা দেই মাধৱ কণ্ডলী আছিলে মহামাণিক্য আণ্ডাৰত এম এনেকৈ মনত থবা মাধৱ কণ্ডলী মহামাণিক্য তেওঁক কবিৰাজ কণ্ডলী বুলিও কোৱা যায় কবিৰাজ বুলি কোৱা গৈছে ওকে বেষ্ট পয়েট অফ প্ৰি শংকৰী এজ আৰু তেওঁক মানে সকলোতকৈ বেষ্ট বুলি মনা যায় ওকে এতিয়া মাধৱ কণ্ডলী তেওঁৰ বিষয়ে বেলেগ ৰাইটাৰ সকলেও লিখিছে তেওঁ হি ৱাজ কল অপ্ৰমদী কবি বুলি কৈছিলে কোনে
শংকৰদেৱে তেওঁ অপ্ৰমদী কবি বুলি কৈছিল আৰু শংকৰদেৱে বহুত ফলো কৰিছিলে তেওঁ ঠিক আছে তেওঁ ট্ৰান্সলেট তেওঁৰ কি কন্ট্ৰিবিউশন আছে তেওঁ ট্ৰান্সলেট কৰিছিলে ৰামায়ণ ইনটু আছামিজ অসমীয়ালৈ অনুবাদ কৰিছিলে তেওঁ ৰামায়ণ অনুবাদ কৰিছিলে ঠিক আছে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰা প্ৰথম গৰাকী ব্যক্তি হৈছে মাধৱ কন্দলী ওকে মাধৱ কন্দলী সকলোতকৈ ইম্পৰ্টেণ্ট এইটো ফেজৰ প্ৰি চেঞ্চুৰী ফেজৰ এইটো সবতকৈ ইম্পৰ্টেণ্ট ৰাইটাৰ বা পোয়েট ঠিক আছে মাধৱ কন্দলীৰ আগত কিন্তু আহিছিলে কোন ৰুদ্ৰ কন্দলী কন্দলী উপাধিৰ যিমান কিজন আহিছিলে তেওঁ প্ৰথম আহিছিলে তেওঁৰ আগত ৰুদ্ৰ কন্দলী তাৰপিছত মাধৱ কন্দলী ঠিক আছে সো হি ট্ৰান্সলেটেড তেওঁ ট্ৰান্সলেট কৰিছে ৰামায়ণ ইনটু আছামিজ অসমীয়ালৈ সেইটো সপ্তকাণ্ড ৰামায়ণ বুলি ওকে সপ্তকাণ্ড ৰামায়ণ ওকে কোনটো কাণ্ড সপ্ত 7th ওকে 7th ফেজ টু 7th কাণ্ড তেওঁ মানে ট্ৰান্সলেট কৰিছিল অসমীয়ালৈ ওকে তাৰপিছত সেকেন্ড এই যোনটো ৰামায়ণ যোনটো প্ৰথমে সংস্কৃতত লিখা আছিলে ঠিক আছে তুলসীদাস তেওঁ লিখিছিলে সংস্কৃতত লিখিছিলে অসমীয়ালৈ যোনটো অনুবাদ হৈছিলে সেইটো এনি ল্যাঙ্গুৱেজ অল ওভাৰ অসম যিমান ৰিজনাল ল্যাঙ্গুৱেজ আছে এনি ল্যাঙ্গুৱেজৰ এইটো সেকেন্ড ট্ৰান্সলেশন ওকে সো ট্ৰান্সলেশন ফ্ৰম সংস্কৃত ইনটু ৰিজনাল ইণ্ডিয়ান ল্যাঙ্গুৱেজ এইটো সেকেন্ড হয় ওকে তাৰ আগতে বেলেগ ভাষা এটালে কোনবাই কৰিছিলে ৰিজনাল ভাষালে সেইটো আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় মেইনলি দিস ইজ হোৱাট দা সেকেন্ড ট্ৰান্সলেশন ওকে আৰু তেওঁ লিখিছিলে লগতে তেওঁ দেৱজিৎ নামৰ উপন্যাস এটাও লিখিছিলে দেৱজিৎ এইটো ইম্পৰ্টেন্ট নহয় ইমান ইয়াতে ইম্পৰ্টেন্ট কথা আমাৰ কি আছে তেওঁ শংকৰদেৱে কি বুলি ব্যাখ্যা কৰিছিলে অপ্ৰামদী কবি ওকে অপ্ৰামদী কবি আৰু তেওঁ ৰামায়ণ ট্ৰান্সলেট কৰিছিলে আৰু তেওঁ কবিৰাজ কন্দলী একামে একো নাই ওকে এইটো হৈছে এইখিনি হৈছে এইটো কাৰ আণ্ডাৰত আছিলে মাধৱ কন্দলী তেওঁ আছিলে কাছাৰী ৰজা মহামাণিকৰ আণ্ডাৰত ঠিক আছে মহামাণিকৰ আণ্ডাৰত আছিলে তেওঁৰ বিষয়ে শিকালে ওকে আচ্ছা এতিয়া পাঁচালী সাহিত্য ওকে পাঁচালী সাহিত্য কি হয় এইটো চাম আমি পাঁচালী সাহিত্য মহাকাব্য পাঁচালী কাক কওঁ আমি ৰামায়ণ মহাভাৰত পুৰাণ এইবিলাকৰ থিম থকা আমি পাঁচালী সাহিত্য বুলি কওঁ ওকে আৰু ইয়াতে আছে বিচাৰী পাঁচালী বুলি কোৱা হয় বিচাৰী পাঁচালী কোনটো কোৱা যায় মনসা ওকে মনসা থিমক আমি বিচাৰী পাঁচালী বুলি কোৱা হয় আৰু এই পাঁচালী সাহিত্যত মেইনলি কি হয় তাতে যোনটো বৈষ্ণৱ ধৰ্মৰ আৰম্ভণি যেতিয়া হৈছিলে শংকৰী পিৰিয়ডৰ আৰম্ভণি হওঁতে যেতিয়া আমাৰ অসমীয়া লিটাৰেচাৰত মেইনলি বৈষ্ণৱ ধৰ্মৰ ওপৰত মানে বহুতখিনি পয়েম কবিতা বা বেলেগ লিটাৰেচাৰখিনি সেই বৈষ্ণৱ ধৰ্মৰ ওপৰত লিখা গৈছিলে ওকে বৈষ্ণৱ ধৰ্ম মেইনলি কাক ফলো কৰা হয় বৈষ্ণৱ ধৰ্ম কাক ফলো কৰা হয় বিষ্ণু নহয় কাক ফলো কোন ভগৱানক ফলো কৰা কোনজন ভগৱানক বিষ্ণু ওকে বিষ্ণু কৃষ্ণ ইজ এন অৱতাৰ অফ বিষ্ণু অনলি ন সো পাঁচালী ইজ টোটেলি অপোজিট মানে তেওঁ হয় তেওঁ মানে তেওঁ সেইটো সময়ত পাঁচালী সাহিত্য যোনটো আছিলে সেইটো বৈষ্ণৱাইট বা বৈষ্ণৱ ধৰ্মৰ লিটাৰেচাৰতকৈ টোটেলি বেলেগ আছিলে ওকে তেওঁলোক মেইনলি থিম কিহৰ লগত আছিলে তেওঁলোকে থিম আছিলে ৰামায়ণ মহাভাৰত পুৰাণ থিমৰ আছিলে মেইনলি ঠিক আছে আৰু সেই সময়ত শক্তি শাক্ত ধৰ্ম যোনে পালন কৰিছিলে শাক্ত ধৰ্ম বুলি কওঁ আমি এনচিয়েণ্ট হিষ্ট্ৰী পঢ়োঁতে চাম আমি শাক্ত ধৰ্ম পালন কৰাসকলে যেনেকৈ যোনে পূজা কৰিছিলে কালীক পূজা কৰিছিলে দুৰ্গা বা মনসাক পূজা কৰে ওকে তেওঁলোকে কিন্তু বিচাৰী পাঁচালী ফলো কৰিছিলে বা বিচাৰী পাঁচালী লিখিছিলে যোনটো মনসা ওকে মনসাৰ ওপৰত থিম অলৰাইট সো মনসা ৱৰ্শ্বিপ পয়েমছ কিছুমান আছিলে ঠিক আছে এইটো আমাৰ ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে যে মনসা ৱৰ্শ্বিপ পয়েম মনসাক ৱৰ্শ্বিপ কৰি কিছুমান পয়েম আছে ফাৰ্ষ্ট পয়েট হৈছে মনকাৰ ওকে মনকাৰ হি ৰোট মনসা কাব্য বা মনসা পুৰাণ ওকে কোনে লিখিছিলে মনকাৰ ওকে কেনেকৈ মনত থবা এইটো কেনেকৈ মনত থবা নামৰ পৰাই গম পাইছো আমি মনসা মনকাৰ হয় না মন দি ষ্টাৰ্ট হৈছে সো মনকাৰ মনত থবা এইটো মনকাৰ ইজ দ্য ফাৰ্ষ্ট পয়েট যোনে মনসা ৱৰ্শ্বিপ কৰি লিখিছিলে মনসাৰ লিটাৰেচাৰ আৰম্ভ কৰিছিলে বিচাৰী পাঁচালী আৰম্ভ কৰিছিলে ঠিক আছে তাৰপিছত দুৰ্গাবৰ কায়স্থ ওকে শাক্ত ধৰ্মৰ এজন তেওঁ দুৰ্গাবৰ কায়স্থ তেওঁ এজন পণ্ডিত আছিলে বুলি ক'ব পাৰোঁ শাক্ত ধৰ্ম ফলো কৰা তেওঁ থাকিছিলে নীলাচল হিলছত ওকে কেতিয়া কোচ ৰজা বিশ্বসিংহ সময়ত ওকে তেওঁ লিখিছিলে বেহুলা উপাখ্যান যেটো মনসা গীত বুলি কোৱা হয়
আৰু গীতি ৰামায়ণ লিখিছিলে ওকে আৰু দুৰ্গা বৰকায়স্থ যিটো নীলাচল হিলছত আছিলে সেইটো সময়তে তাতে কি বিল্ড আপ হৈছিলে কি বনোৱা হৈছিলে কামাখ্যা মন্দিৰ আমি জানো নীলাচল না বেহুলা বুলিয়ে কোৱা হয় ওকে বেহুলা উপাখ্যান আৰু বা আৰু গীতি ৰামায়ণ ওকে মনসা গীত হলে হুকবি নাৰায়ণ দেৱে কি লিখিছিলে সেইটো সময়ত সুকননী লিখিছিলে ঠিক আছে সুকননী লিখিছিলে কাৰ আণ্ডাৰত আছিলে তেতিয়া তেওঁ দৰঙী ৰজা ধৰ্মনাৰায়ণৰ আণ্ডাৰত আছিলে ওকে ধৰ্মনাৰায়ণ আছিলে এইটো মনত থবা ইন হিজ বুক পদ্মপুৰাণ ওকে বুকৰ নাম কি আছিলে পদ্মপুৰাণ ওকে সো সুকবি নাৰায়ণ দেৱে লিখিছিলে সুকননী যোনটো কোনটো কিতাপত আছিলে পদ্মপুৰাণ আৰু এই পদ্মপুৰাণতে তেওঁ মানে মনসাক থিম কৰি মেলি বা শাক্ত ধৰ্মক থিম কৰি মেলি তেওঁ এইটো কবিতা লিখিছিল সুকননী ঠিক আছে কোনে লিখিছিলে নাৰায়ণ দেৱ ওকে সো দুৰ্গা বৰকায়স্থৰ বিষয়ে চালো আমি ফাৰ্ষ্ট পইণ্ট আছিলে মনকাৰ দুৰ্গা বৰকায়স্থ আৰু সুকবি নাৰায়ণ দেৱ এই তিনিজন হৈছে আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কি থিমৰ হয় তেওঁলোকে মনসাক পূজা কৰি বা মনসাক মানি মেলি তেওঁলোকে মনসাৰ থিমত কৰে ঠিক আছে যোনটোক আমি বিচাৰি পাচ্ছাল্য বুলিও কওঁ আৰু ওকে নেক্সট পীতাম্বৰ দ্বিজ তেওঁ লিখিছিলে উষা পাৰিণয় ওকে ইমান এটা ইম্পৰ্টেণ্ট নহয় আমাৰ এক্সামৰ কাৰণে অকল এই তিনিজনৰ বিষয়ে চালে হ'ব ওকে আৰু মনসা পুৰাণ লিখিছিলে আৰু এজনে যাৰ নাম আছিলে ষষ্ঠীবৰ ওকে ষষ্ঠীবৰ ইজ অলসো ইম্পৰ্টেণ্ট ষষ্ঠীবৰ লিখিছিলে মনসা পুৰাণ ঠিক আছে ষষ্ঠীবৰ ৰোড মনসা পুৰাণ এইটো এটা ইম্পৰ্টেণ্ট দেই আচ্ছা তাৰপিছত আৰম্ভ হ'ব আমাৰ প্ৰি শংকৰীটো সিমানে হ'ল ওকে শংকৰী ধৰ্ম আগৰ পিৰিয়ডটো সিমানখিনি হ'ল এতিয়া আমি চাম পোষ্ট শংকৰী পিৰিয়ডটো সৰি এতিয়া শংকৰী পিৰিয়ডটো তাৰপিছত আমি পোষ্ট শংকৰীটো চাম শংকৰী পিৰিয়ডত মেইনলি কাৰ কন্ট্ৰিবিউশন চাম আমি শংকৰদেৱৰ ওকে শংকৰদেৱৰ কন্ট্ৰিবিউশন চাম আমি সো শংকৰদেৱৰ জন্ম হৈছিলে 1449 যিমান আমাৰ ৰেকৰ্ড আছে আমাৰ ওচৰত তাৰ পৰা আমি গম পাওঁ যে শংকৰদেৱৰ জন্ম হৈছিলে 1449 আৰু তেওঁ মৃত্যু ঘটিছিল 1568 ওকে বহুত সুদীৰ্ঘ 100 বছৰ ওপৰ তেওঁ জীয়াই আছিলে তাৰপিছত তেওঁ হি ৱাজ বৰ্ন ডিউৰিং দ্য ৰেইন অফ আহোম কিং সুচেনফা ওকে এইটো আগৰ এক্সামত সুধিছে যে তেওঁ জন্ম হওঁতে আহোম ৰজা কোন আছিলে সেইটো সময়ত আহোম ৰজা আছিলে সুচেনফা ওকে আহোম ৰজা আছিলে সুচেনফা আৰু ফাদাৰ তেওঁৰ দেউতাকৰ নাম আছিলে কুসুম্বৰ ভূঞা মাদাৰ আছিলে সত্যচন্দ্ৰা ওকে সত্যচন্দ্ৰা কিন্তু তেওঁ বৰ্তাপ আছিলে বা গ্ৰেণ্ড মাদাৰ খেৰহুটি ওকে খেৰহুটিয়ে তেওঁ বৰ্তাপ কৰিছিলে আচ্ছা ক'ত জন্ম হৈছিলে তেওঁ বৰদিয়াত আলিপুখুৰী ওকে সেইটো বস্তু এটা মেনশ্যন নাই সেইটো লিখি ল'বা ক'ত জন্ম হৈছিলে বৰদোৱা ওকে বৰদোৱাত জন্ম হৈছিলে সেইখিনি নোট ডাউন কৰি ল'বা আৰু ঠিক আছে আচ্ছা আৰু তেওঁ বৰ্তাপ বা হিজ গ্ৰেণ্ড মাদাৰ আইতা খেৰহুটি আৰু তেওঁ যোনজন টিচাৰ আছিলে ওকে তেওঁ যোনজন অধ্যাপকক ফ'ল' কৰিছিলে তেওঁ আছিলে মহেন্দ্ৰ কণ্ডলী ওকে যোনটো কণ্ডলী উপাধিৰ যিমান কেইজন পয়েট বা লিটাৰেচাৰ পাৰ্চনেলিটি আমাৰ আছে তাৰ ভিতৰত তেওঁ আমাৰ অন্যতম হয় মহেন্দ্ৰ কণ্ডলী ডোন্ট কনফিউজ ইট উইথ মাধৱ কণ্ডলী ঠিক আছে মাধৱ কণ্ডলী আগৰ আছিলে ঠিক আছে তাৰপিছত মহেন্দ্ৰ কণ্ডলী আহিছিলে চ' টিচাৰ ৱাজ মহেন্দ্ৰ কণ্ডলী আচ্ছা তেওঁৰ ৱাইফ আছিলে সূৰ্যৱতী আৰু কালিন্দী আৰু ডটাৰ নাম আছিলে মানু ওকে মানু আৰু তেওঁৰ জোঁৱাই সন ইন ল আছিলে হৰি ওকে জাষ্ট নামবোৰ মনত থবা আছে আচ্ছা এইটো লিখা আছে তলত বৰদোৱা আলিপুখুৰী আৰু নগাঁৱত আছে দেই তেওঁ ভিজিট কৰিছিলে ক'ত তেওঁ গৈছিলে গয়া ক'ত আছে প্ৰেজেণ্ট ডে বিহাৰ ওকে বোধগয়া যোনটো আমি কওঁ গয়া পুৰী বৃন্দাবন মথুৰা কাশী অযোধ্যা এট 32 years of age ঠিক আছে তেওঁ ঘূৰি ফুৰিছিলে ভিজিটেড মানে এইখিনি জেগাত গৈ মেলি সেইখিনি জেগাৰ ট্ৰেডিশ্যন কালচাৰ লিটাৰেচাৰ বিষয়ে তেওঁ বহুতখিনি বস্তু শিকিছিলে সেইটো সময়ত ওকে গয়া পুৰী বৃন্দাবন মথুৰা কাশী অযোধ্যা এট 32 years of old ওকে আৰু শংকৰদেৱ তেওঁ মানে এটা শিৰোমণি ভূঞা ফেমিলি ওকে ভূঞা ফেমিলি বিলং কৰিলে শিৰোমণি ভূঞা ফেমিলি যোনটো ফেমিলি কিহৰ ফেমিলি হয় কায়স্থ ওকে কায়স্থ ফেমিলি হয় অলৰাইট তেওঁৰ কণ্ট্ৰিবিউশ্যনছখিনি চাম এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট তেওঁৰ লিটাৰেচাৰ ৱৰ্কছখিনি ঠিক আছে আজিৰ ক্লাছৰ মেইন থিমটোৱে হৈছে আমাৰ মেইন বস্তুটোৱে হৈছে তেওঁৰ কণ্ট্ৰিবিউশ্যনছখিনি ওকে 90% কুৱেশ্যন যদি এনচিয়েণ্ট টাইমছৰ পৰা আহে তেওঁ কণ্ট্ৰিবিউশ্যনৰ পৰা আহিব এইখিনি ভালকৈ চাবা ওকে
আৰু ট্ৰাই টু মেমৰাইজ ক্লাছতে মেমৰাইজ কৰিবলৈ ট্ৰাই কৰিম আমি অ'কে অ'কে হি ষ্টাৰ্টেড এ ৰিলিজন এক শৰণ নাম ধৰ্ম অ'কে একচুৱেলি ৰিলিজন বুলি কওঁতে অলপ ভুল হ'ব সেইটো এটা চেক্ট বুলি ক'ব পাৰোঁ অ'কে চেক্টটো কি হয় এটা ৰিলিজনৰ এটা সব ৰিলিজন বুলি ক'ব পাৰোঁ আমি ঠিক আছে এটা ধৰ্ম মানে উপধৰ্ম বুলি ক'ব পাৰোঁ আমি ঠিক আছে চ' তেওঁ যোনটো ধৰ্ম আৰম্ভ কৰিছিলে সেইটো হয় এক শৰণ নাম ধৰ্ম এক শৰণ নাম ধৰ্ম ঠিক আছে that believe in one God okay আৰু এই ধৰ্মৰ নিয়মবোৰ ঠিক আছে নিয়মবোৰ সেইটো সময়ত যোনখিনি ধৰ্ম প্ৰচলন হৈ আছে তাতকৈ অলপ বেলেগ আছিলে আৰু ঠিক আছে চ' মেজৰলি সেইটো সময়ত কি ধৰ্ম পালন কৰা হৈছিলে শাক্ত ধৰ্ম বা শাক্তটো এটা সব চেক্টে হয় বা চেক্ট হয় এইটো সব পাৰ্ট হয় নাই মেইনলি কি ধৰ্ম পালন কৰা হৈছিলে নহয় বৈষ্ণৱ ধৰ্মটো বৈষ্ণৱ ধৰ্মই তেওঁ ইন্ট্ৰডিউচ কৰিছিলে ন সেইটো সময়ত ৰজাসকলে কি ধৰ্ম পালন ৰজা বা প্ৰজাসকলেও কি ধৰ্ম পালন কৰিছিলে মেইনলি কি ধৰ্ম পালন কৰিছিলে অপশ্যন নাই ডাইৰেক্টলি কোৱা কমন হয় কি ধৰ্ম পালন কৰিছিলে যদি এই শাক্ত ধৰ্ম বৈষ্ণৱ ধৰ্ম এটা সব ৰিলিজন হয় কাৰ সব ৰিলিজন হয় হিন্দু ধৰ্ম পালন কৰিছিলে অ'কে মেইনলি হিন্দু ধৰ্ম চলিছিলে হয় নাই বুদ্ধিজমো আছিলে তেতিয়া কাৰণ বুদ্ধিজমৰো আগমন ঘটি গৈছিলে তেতিয়ালৈকে এইটো ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়িবা কি বুদ্ধিজম তেতিয়ালৈকে আহি গৈছিলে বুদ্ধিজম আহিছিলে তোমাৰ এৰাউণ্ড লাইক 300 to 400 BC পিৰিয়ডতে আহি গৈছিলে বুদ্ধিজম অ'কে বুদ্ধিজম আহি গ'লেও বুদ্ধিজমৰ প্ৰচলন যোনখিনি হৈছিলে সেইখিনি ইমান আমাৰ উত্তৰ পূৰ্বৰ ফালে ইমান বেছিকৈ হোৱা নাছিল ঠিক আছে বুদ্ধিজম প্ৰচলন মেইনলি হৈছিলে তোমাৰ চাউথৰ ফালে হৈছিলে ঠিক আছে যেনেকৈ শ্ৰীলংকাৰ নিচিনা কাণ্ট্ৰি যোনটো চেলন বুলি কৈছিলে আগতে হয় নাই শ্ৰীলংকাৰ নিচিনা কাণ্ট্ৰিত বা চাইনা বা ইষ্টাৰ্ণ এছিয়ালৈও মানে সেইটো বিয়পি পৰিছিলে বুদ্ধিজম এইটো সময়ত ঠিক আছে আমাৰ ফালে ইমান নাছিলে তো আমাৰ ফালে মেইনলি ৰজাসকলে যেতিয়া আহোম আমি হিষ্ট্ৰী যেতিয়া পঢ়িম তেতিয়া গম পাম আহোমসকলে লাহে লাহে হিন্দু ধৰ্ম তেওঁলোক একচেপ্ট কৰি লৈছিলে লাহে লাহে ঠিক আছে প্ৰথম আহোঁতে অভিয়াছলি আহোমসকল যেতিয়া আহিছিলে ইয়াতে 13th century তেতিয়া তেওঁলোকৰ ধৰ্ম বেলেগ আছিলে ঠিক আছে কিন্তু লাহে লাহে তাহাঁতিও মানে হিন্দু ধৰ্ম পালন কৰিবলৈ ল'লে আৰু তেতিয়া সকলো ৰজা প্ৰজা সকলোৱে মানে তেতিয়া কি চলিছিলে আমাৰ হিন্দু ধৰ্ম মেইনলি চলিছিল সকলো ৰিচুৱেলছ কেইটা সকলো নিয়ম চিয়ম চব হিন্দু ধৰ্ম চলিছিল ঠিক আছে হিন্দু ধৰ্ম চলোতে সেইটো সময়ত হিন্দুজমত বহুতখিনি মানে নিয়ম এনেকুৱা আছিলে যোনটোৱে ছ'চাইটিটোক মানে অলপ ডিভাইড কৰি ৰাখিছিলে ঠিক আছে যেনেকৈ কাষ্ট ছিষ্টেম ধৰা ঠিক আছে কাষ্ট ছিষ্টেমৰ মতে কি আছিলে কি ধৰ্ম আমাৰ ধৰ্ম কাষ্টটো ডিটাৰমাইন কৰে কিহৰ পৰা কেনেকৈ কাষ্ট ডিটাৰমাইন হয় ফ্ৰম দ্য ৱৰ্ক ৱাণ্ডাৰ্ছ অ'কে এজনে কি কাম কৰিছে সেইটোৰ ওপৰত তেওঁৰ কাষ্ট বা ডিভিজনটো মানে ডিচাইড হয় আৰু ঠিক আছে যেনেকৈ ফৰ এক্সাম্পল ভগৱানক যোনে পূজা কৰে বা যোনে মানে যোনবোৰ ভগৱানৰ যোনটো ৰিচুৱেলছ হিমছবোৰ যোনবোৰ সেইবোৰ কৰে লিখে সেইবোৰ সিহঁতি কি কাষ্টত বিলং কৰে কাষ্ট বা তেওঁলোক মানে কি কাম কৰে মানে ব্ৰাহ্মণ অ'কে সেইটো ব্ৰাহ্মণ কাষ্ট এণ্ড দিছ ইজ নট অনলি আমাৰ ৰিজনত অকল নহয় এইটো অল অভাৰ ইণ্ডিয়ান ছাব কণ্টিনেণ্ট ৰিজনতে সেইটো চলিছিলে হয় নাই তাৰপিছত আফটাৰ ব্ৰাহ্মণে অকল ভগৱানৰ লগত পূজা কৰা এণ্ড এভৰিথিং সেইবোৰ ৰিচুৱেলছখিনি সেইখিনি চাইছিলে তাৰপিছত যোনকেইজনে ধৰা যুদ্ধত গৈছিলে ঠিক আছে তেওঁলোক কি বুলি কোৱা হয় ক্ষত্ৰিয় অ'কে চ' ৰজা যেতিয়া কোনোবা ৰজা হয় ৰজা মেইনলি কোনটো ধৰ্মৰ পৰা হৈছিলে ক্ষত্ৰিয় অ'কে ক্ষত্ৰিয়ৰ পৰা হৈছিলে বা আমি হিষ্ট্ৰীত পাম যে কিছুমান এনেকুৱা ৰজা আছিলে যোনকেইজন ব্ৰাহ্মণ কাষ্টৰো হয় অ'কে তাৰপিছত আফটাৰ দেট ব্ৰাহ্মণ ক্ষত্ৰিয় তাৰপিছত কি আহে বৈশ্য অ'কে তেওঁলোক কি কামত লাগিছিলে ধৰা মেনুৱেল কাম যিমান থাকে বা ট্ৰেড অ'কে মাৰ্চেণ্ট ট্ৰেড কাম ঠিক আছে তেনেকুৱা কাম কৰা বেপাৰ বাণিজ্য কৰা তেনেকুৱা আহিছিলে বৈশ্য অ'কে আৰু লাষ্ট কি আহিছিলে শূদ্ৰ ঠিক আছে শূদ্ৰ তাতকৈ তলৰ কামখিনি কোনে কৰিছিলে শূদ্ৰ কৰিছিলে তাৰে ভিতৰত কিছুমান এনেকুৱাও আছিলে যোনটো আউটছাইড দ্য কাষ্ট বুলি কোৱা হৈছিল ঠিক আছে যোন আউটছাইড দ্য কাষ্ট যাক কোৱা হয় সেইটো মানে একদম নিম্ন জাতিৰ বুলি ধৰি থোৱা হৈছিলে আৰু তেওঁৰ লগত সেইটো সময়ত কি চলিছিলে আনটাচেবিলিটি চলিছিলে আনটাচেবল হয় নাই চ' সেইখিনি বস্তু চলোৱাৰ কাৰণে মানে কিছুমান ছ'চাইটিত এটা ডাঙৰ ডিভিজন এটা আহি গৈছিলে অ'কে চ' আৰু সেইটো সময়ত যোনটো এইটো বৈষ্ণৱ ধৰ্মৰ বা বৈষ্ণৱাইড পিৰিয়ডৰ যোনটো প্ৰচলন হ'ল
ঠিক আছে হেতু অকল অসমতে হোৱা নাই বা আমাৰ এইটো ৰিজনত হোৱা নাই হেতু অল ওভাৰ ইণ্ডিয়া হৈছিল ঠিক আছে যেনেকৈ শংকৰাচাৰ্য ঠিক আছে শংকৰাচাৰ্যও তেওঁ মানে আৰম্ভ কৰিছিলে এনেকুৱা সাবসেক্ট আৰম্ভ কৰিছিলে হিন্দু ধৰ্মত কিয় আৰম্ভ কৰিছিলে হিন্দু ধৰ্মৰ কিছুমান ৰং প্ৰেক্টিচেছৰ এগেইনষ্টত ধৰা কৰিছিলে আৰু ঠিক আছে না মেইনলি এইটো ৰিজনতে আমাৰ এইটো ৰিজনতে স্প্ৰেড হৈছিলে অসমতে কাৰণ শংকৰদেৱ তেওঁ যেতিয়া বাহিৰৰ পৰা আহি মেলি তেওঁ নলেজ গোটাই মেলি আহি ইয়াতহে আৰম্ভ কৰে আৰু তেওঁ ঠিক আছে আচ্ছা আৰু এইখিনি এই ধৰ্মত এক শৰণ নাম ধৰ্মত মেইনলি কি আছিলে কিছুমান যোনবোৰ অৰ্থডক্স ৰিচুৱেলছ আছিলে হিন্দু ধৰ্মত সেইখিনি মানে নাইকিয়া কৰিছিলে ঠিক আছে নাইকিয়া কৰিছিলে যেনেকৈ আইডল মূৰ্তি পূজা কৰিব মানে নকৰিলেও হয় বুলি কৈছিলে আৰু ঠিক আছে বা বলি বিধান যোনটো শাক্ত ধৰ্মত এইখিনি বলি বিধান মূৰ্তি এইটো শাক্ত সাবসেক্টত বহুত প্ৰচলন আছিলে হয় নাই সো এইখিনি বস্তু মানে নাইকিয়া কৰিবলৈ ট্ৰাই কৰিছিলে আৰু এক শৰণ নাম ধৰ্ম বা বৈষ্ণৱ যোনটো ৰিভলিউচন যোনটো আহিছিলে অল ওভাৰ ইণ্ডিয়াত সেইটো কিয় পপুলাৰ হৈছিলে মেইনলি বিকজ তাতে যোনটো লোৱাৰ ছেকশ্যন অফ পিপল আছিলে সেইটো সময় কামক বেছড কৰি যেতিয়া কাষ্ট ৱাইজ ডিভাইড হ'ল লোৱাৰ কাষ্ট সদায় মানে এক্সপ্লইট হৈ আছিলে সেইটো সময়ত সো এইটো পপুলাৰ হ'ল সেই সময়ত মেইনলি লোৱাৰ কাষ্টৰ মানুহ ঠিক আছে লোৱাৰ কাষ্ট মানুহৰ মাজত মানে বহুত পপুলাৰ হ'ল আৰু সেইকাৰণে সেইখনৰ নাম ধৰ্ম মানে অসমত যেনেকৈ বেলেগ বৈষ্ণৱাইত ধৰ্ম প্ৰচলন হৈছিলে অল ওভাৰ ইণ্ডিয়া এখনৰ নাম ধৰ্ম অসমতো বহুত পপুলাৰ হ'ল আৰু অবভিয়াছলি সেইটো সময়ত কি হৈছিলে যেতিয়া তেওঁৰ যেতিয়া জন্ম হৈছিলে নগাঁও ঠিক আছে নগাঁৱত জন্ম হৈ তেওঁ বাকী গোটেইখিনি জেগাত ঘূৰি ফুৰি আহি যেতিয়া নলেজ গোটাই মেলি ইয়াত যেতিয়া তেওঁ প্ৰচলন কৰিব আৰম্ভ কৰিলে তেতিয়া শাক্ত ধৰ্ম ফ'ল' কৰা বা অৰ্থডক্স হিন্দুইজম ফ'ল' কৰা ৰজাসকলে ভাল পোৱা নাছিলে অবভিয়াছলি অ'কে আৰু সেই তেওঁ তেতিয়া নগাঁও সেই ৰিজন বৰ্ডাৰ ৰিজনটো আছিলে আহোমৰ আণ্ডাৰত আছিলে তেতিয়া হয় নাই কোন ৰজা আছিলে এইটো আমি চালোঁ কোন আছিলে সুচেনফা আছিলে হয় নাই তো তেতিয়া সেই ৰজা কিজনে আৰু সুচেনফাৰ পিছতো যোনকেইজন আহিছে তেওঁ শংকৰদেৱক ভাল পোৱা নাছিলে আৰু শংকৰদেৱক নিজৰ ৰাজ্যৰ পৰা উলিয়াই দিছিলে ঠিক আছে উলিয়াই দিয়াৰ পিছত তেওঁ যায় কোচ ৰাজ্যৰ আণ্ডাৰত তেওঁ যায় ঠিক আছে সেইখিনি বস্তু চাম আমি হ'লে চ' হি ষ্টাৰ্টেড এ ৰিলিজন এক শৰণ নাম ধৰ্ম অ'কে এক শৰণ নাম ধৰ্ম এইটো ইম্পৰ্টেণ্ট হয় অ'কে এক শৰণ নাম ধৰ্ম বা এক শৰণ নাম ধৰ্ম বিলিভ ইন ওৱান গড দেৰ ইজ অনলি ওৱান গড অ'কে আৰু সেইটো সময়ত শাক্ত ধৰ্ম শাক্ত বা শক্তি বুলি কওঁ আমি হয় নাই জাষ্ট দ্য অপজিট শক্তি ধৰ্ম ক'ত মানে মেইনলি ক'ত আছিলে চেণ্টাৰ যেনে কামাখ্যা অ'কে কামাখ্যা তাৰপিছত তম্ৰেশ্বৰী এট শদিয়াত আছিলে পৰিহেশ্বৰ এট ডুবি মহাদেৱ এট দেৰগাঁও ৱেৰ প্ৰমিনেণ্ট শাক্ত চেণ্টাৰ এট দেট টাইম শাক্ত ৰিলিজনৰ চেণ্টাৰ এইখিনি আছিলে আৰু সেইটো সময়ত শংকৰদেৱৰ ক্ৰিয়েশ্যনত কি আছে এতিয়া তেওঁ কণ্ট্ৰিবিউশ্যন নট অনলি ৰিলিজিয়াছ ফিল্ড বাট ইন লিটাৰেচাৰ অসমীয়া সাহিত্যত কি আছে বৰগীত অ'কে তেওঁ লিখিছিলে অলমষ্ট 250 আউট অফ উইচ 35 আৰ ৰিভাইভড অকল 35 আমি পোৱা গৈছে বা লিখিছিলে তেওঁ বহুত কিমান অলমষ্ট 250 লিখিছিলে ঠিক আছে বৰগীত লিখিছিলে ভটিমা ততয়া চপয়া সত্ৰীয়া অ'কে সত্ৰীয়া যোনটো নৃত্য ৰিকগনাইজড এজ ওৱান অফ দ্য 8 ক্লাছিকেল ডান্স ফৰ্মছ অফ ইণ্ডিয়া অ'কে সত্ৰীয়া আমি জানো সত্ৰীয়া ৰিকগনাইজ কি হিচাপে ৰিকগনাইজ কৰা হয় ওৱান অফ দ্য 8 ক্লাছিকেল ডান্সেছ অসমত ভাৰতত ক্লাছিকেল ডান্স কেইটা আছে 8টা আছে তাৰ ভিতৰত এটা হৈছে সত্ৰীয়া ক'ব পাৰিবানে 8টা ক্লাছিকেল ডান্স ৰিকগনাইজ ক্লাছিকেল ডান্স কি হয় ভাৰতনাট্যম কথক মোহিনীঅট্টম ওডিচি ভেৰি গুড চাৰিটা মণিপুৰী 5টা কথাকলি কুচিপুড়ি ভেৰি গুড আৰু সত্ৰীয়া ভেৰি গুড অ'কে চ' ইয়াৰ ভিতৰত কুচিপুড়ি কোনটো ৰাজ্যৰ চব ৰাজ্যখিনিও জানিলে বেটাৰ হয় অ'কে ৰ'বা যেনে সত্ৰীয়া হৈছে অসমৰ মণিপুৰৰ ওড়িশী কৰ উৰিষ্যা চিম্পল হয় তাৰপিছত ভাৰতনাট্যম হৈছে তামিলনাডু ভাৰতনাট্যমটো তামিলনাডু এইটো মনত হ'ব ঠিক আছে তামিলনাডু কথাকলি কথক ইজ ফ্ৰম উত্তৰ প্ৰদেশ হয় অ'কে কথাকলি হৈছে কেৰালা অ'কে কেৰালাত 2টা আছে কথাকলি এণ্ড মোহিনীঅট্টম অ'কে কুচিপুড়ি হৈছে অন্ধ্ৰপ্ৰদেশ অ'কে চ' এইখিনি চ' মেইনলি চাউথৰ পৰা আছে আৰু অসমৰ পৰা বা নৰ্থ ইষ্টৰ পৰা 2টাকৈ আছে
ঠিক আছে তেনেকৈ ধৰণে তোমাৰ যেনেকৈ অফিচিয়েল ক্লাছিকেল লেংগুৱেজ ঠিক আছে এইটোতো আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পাৰ্ট হৈ যাব কাৰেণ্ট এফেয়াৰ্ছত পঢ়িম আমি অভিয়াছলি আমাৰ ৰিচেণ্টলি লেংগুৱেজো এড কৰা হৈছে অ'কে নতুনকৈ নিউজত পঢ়িছে চাগে ইন হুইচ মান্থ ৱাজ ইট অক্টোবৰ লাষ্ট বা নৱেম্বৰত আমি অক্টোবৰ লাষ্টত সেইটো অসমীয়াক এটা ক্লাছিকেল লেংগুৱেজ হিচাপে ৰিকগনাইজ কৰা হৈছে অ'কে আগতে নাছিলে আগতে কি আছিলে সংস্কৃত তামিল সংস্কৃত আছিলে তামিল তেলেগু কন্নড় আৰু মালায়ালাম অ'কে পাঁচটাকৈ আছিলে আগতে সাউথ ইণ্ডিয়াৰে আছিলে চাৰিটা সাউথৰ আছিলে চাৰিটা আৰু আৰু সাউথৰ চাৰিটা মানে ক'ত ক'ত আন্ধ্ৰাৰ আছিলে আন্ধ্ৰা কোনটো কি লেংগুৱেজ তেলেগু আন্ধ্ৰা তেলেগু তামিলনাডুৰ তামিল লেংগুৱেজ কেৰালাৰ মালায়ালাম কৰ্ণাটকাৰ কন্নড় বুলি কয় KANNAD অ'কে কন্নড় চাৰিটা আৰু আছিলে সংস্কৃত তাৰপিছত এতিয়া আমাৰ এড কৰা হৈছে আৰু তিনিটা হয় নাই আৰু এতিয়া তিনিটা তাৰ ভিতৰত অসমীয়া এটা হয় সেইটো আমি কাৰেণ্ট এফেয়াৰ্ছত আমি অভিয়াছলি ফ'ল' কৰিম আৰু ঠিক আছে আৰু মনত আছে চাগে তোমালোকৰ নৱেম্বৰ ফাৰ্ষ্ট উইকত 4 তাৰিখৰ পৰা আমাৰ মনা হৈছিলে ভাষা গৌৰৱ সপ্তাহ অ'কে ভাষা গৌৰৱ সপ্তাহ চ' এক্সাম যিহেতু ৰিচেণ্টলি এতিয়া হ'বই ধৰা ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত যিহেতু হ'ব চ' এই কাৰেণ্ট এফেয়াৰ্ছবোৰ যোনবোৰ একদম অক্টোবৰ নৱেম্বৰ পিৰিয়ডত ন কাৰণ কুৱেশ্যন পেপাৰছো এইটো সময়ত বেছ কৰি ছেট কৰিব ন চ' দিছ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট অ'কে টেট এক্সামৰ কথা কৈছোঁ মই আৰু অনলি ফৰ টেট অ'কে হ'ব আৰু সেইটো কথা কৈছোঁ মই ঠিক আছে চ' সেইকাৰণে এইখিনি কাৰেণ্ট এফেয়াৰ্ছবোৰ আমি অভিয়াছলি ছেপাৰেট ক্লাছত কৰিমেই বাট যিহেতু টপিকটো আহিছে সেইকাৰণে কৈ দিছোঁ আৰু অলৰাইট আচ্ছা অ'কে চ' সত্ৰীয়া ৰিকগনাইজ এজ ওৱান অফ দ্য 8 ক্লাছিকেল ডান্স ফৰ্মছ অফ ইণ্ডিয়া অ'কে তাতে আকৌ আছে অংকীয়া নাট এণ্ড ভাওনা আছে ভাওনাখিনি এইখিনি মানে তেওঁৰ ক্ৰিয়েশ্যন কি ক্ৰিয়েট কৰি আছিলে ঠিক আছে আমি নামবোৰ চাম অভিয়াছলি এটা এটাকৈ নামবোৰ চাম অ'কে তেওঁৰ মৃত্যু হৈছিলে মাধৱপুৰ সত্ৰ ইন কোচবিহাৰ অ'কে য়েছ চ' কোনটো হোৱাট ৱাজ দ্য ইয়েৰ 1568 অ'কে 1568ত হি ৰোট ইন ব্ৰজাৱলী লেংগুৱেজ অ'কে শংকৰদেৱে লিখিছিলে কোনটো লেংগুৱেজত ব্ৰজাৱলী অ'কে ব্ৰজাৱলী প্ৰচলিত আছিলে সেইটো সময়ত আৰু তেওঁৰ প্ৰথম পয়েম আছিলে কি কৰতল কমল অ'কে শুনিছা চাগে হয় নাই কৰতল কমল তল নয়ন অ'কে ফাৰ্ষ্ট বৰগীত আছিলে মন মেৰি ৰাম অ'কে মন মেৰি ৰাম কৈ চাহে এনেকুৱা আছিলে কিবা ফুল ফৰ্মটো আৰু ফাৰ্ষ্ট লিটাৰেৰী ৱৰ্ক এইটো ফাৰ্ষ্ট বৰগীত ফাৰ্ষ্ট পয়েম আৰু ফাৰ্ষ্ট লিটাৰেৰী ৱৰ্ক ৰিটেন ৱৰ্ক কি আছিলে হৰিশ্চন্দ্ৰ উপাখ্যান অ'কে হৰিশ্চন্দ্ৰ উপাখ্যান এইবোৰ ফাৰ্ষ্টবোৰ ঠিক আছে সেইখিনি মনত থবা ফাৰ্ষ্ট এই ইয়াতে লিখা আছে এইটো ৰাম মেৰি হৃদয় পংকজে এইটো বেজ ইজ কনচিডাৰ্ড ফাৰ্ষ্ট বৰগীত প্ৰথম বৰগীত হিচাপে কনচিডাৰ কৰা হয় ঠিক আছে চ' ফাৰ্ষ্ট লিটাৰেৰী ৱৰ্ক অ'কে সেইটো হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান অ'কে ফাৰ্ষ্ট পয়েম কৰতল কমল 12 বছৰ বয়সত লিখিছিলে তেওঁ আৰু ফাৰ্ষ্ট বৰগীত হৈছে মন মেৰি ৰাম এইখিনি তিনিটা ইম্পৰ্টেণ্ট আমাৰ এক্সামৰ কাৰণে ঠিক আছে এই তিনিটা হৰিশ্চন্দ্ৰ উপাখ্যান অ'কে অ'কে সিংহ যাত্ৰা অ'কে সিংহ যাত্ৰা তেওঁ আছিলে প্ৰথম ডান্স ড্ৰামা বা প্ৰথম ড্ৰামা বুলি ক'ব পাৰোঁ আমি প্ৰথম নাট আছিলে সেইটো ষ্টেজ কৰা হৈছিলে বৰদোৱাত কিমান 7 ডেইজৰ কাৰণে ঠিক আছে আৰু এই যোনটো প্ৰথম ড্ৰামা হৈছে দিছ ৱাজ দ্য ফাৰ্ষ্ট থিয়েট্ৰিকেল পাৰফৰ্মেঞ্চ গোটেই বিশ্বৰে প্ৰথম থিয়েট্ৰিকেল পাৰফৰ্মেঞ্চ বুলি অপেন এয়াৰ থিয়েট্ৰিকেল পাৰফৰ্মেঞ্চ বুলি কনচিডাৰ কৰা যায় অ'কে থিয়েটাৰৰ নিচিনা থিয়েট্ৰিকেল পাৰফৰ্মেঞ্চ ডান্স ড্ৰামা আৰু তেওঁ এই সিংহ যাত্ৰাত ঠিক আছে সিংহ যাত্ৰাত মুঠতে কি দেখাইছিলে তেওঁ যোনটো বৈষ্ণৱ ধৰ্মৰ ধৰা কোন হয় বিষ্ণু ঠিক আছে বিষ্ণুৰ মানে যোন অৱতাৰখিনি মানে স্বৰ্গত মানে কেনেকুৱা থাকে আৰু ঠিক আছে কেনেকুৱা তেওঁ মানে সেইটো পিকচাৰাইজ কৰি সেইটো দেখাইছিলে আৰু সেইখিনি বস্তু অ'কে চ' এইটো হৈছে সিংহ যাত্ৰা অ'কে সিংহ যাত্ৰা প্ৰথম ডান্স ড্ৰামা দেই এইটো মনত থবা অ'কে তেওঁ ভাগৱত পুৰাও ট্ৰান্সলেট কৰিছিলে ব্ৰজাৱলী লেংগুৱেজলৈ
ভাগৱত পুৰাণ ট্ৰান্সলেট কৰিছিলে তো কোনখিনি স্কন্ধ ট্ৰান্সলেট কৰিছিলে ফাৰ্ষ্ট সেকেন্ড 10th 11th আৰু 12 টোটাল 12টা স্কন্ধ আছে তাৰ ভিতৰত 1 2 3 1 2 10 11 আৰু 12 ট্ৰান্সলেট কৰিছিলে আদি দশম of Bhagavats 10th skanda is one of his popular work. Adi Dakhama. নামৰ পৰা গম পাইছো দশম আদি দশম বুলি কৈছে ন কিন্তু ভাগৱত পুৰাণৰ পৰা তেওঁ এটো ট্ৰান্সলেট কৰিছিলে তাৰ নামটো কি দিছিলে আদি দশম 10th স্কন্ধ আছিলে দেই তেওঁ ট্ৰান্সলেট কৰিছিলে ৰামায়ণ ওকে ৰামায়ণো ট্ৰান্সলেট কৰিছিলে ৰামায়ণ উত্তৰকাণ্ড তেওঁ ট্ৰান্সলেট কৰিছিলে ঠিক আছে সপ্তকাণ্ড কোনে ট্ৰান্সলেট কৰিছিলে ফাৰ্ষ্ট মাধৱ কণ্ডিলে ভেৰি গুড মাধৱ কণ্ডিলে ট্ৰান্সলেট কৰিছিলে সপ্তকাণ্ড শংকৰদেৱে ট্ৰান্সলেট কৰিছিলে উত্তৰকাণ্ড ওকে নিমিনৱ সিদ্ধ সংবাদ ওকে এটো 11th স্কন্ধৰ পৰা আছে ভাগৱতৰ হিয়াৰ নাৰদ ৰিকাউন্ট বিফৰ বাসুদেৱ ডিসকাশন বিটুইন কিং নিমি এন্ড 9 sages মানে মুনি ৰজা নিমি তেওঁ 9 জন মুনিৰ লগত যোনখিনি ডিসকাশন কৰিছে সেইখিনি লিখা আছে 11th স্কন্ধত লিখা আছে 11 নম্বৰ স্কন্ধত ভাগৱত পুৰাণত ওকে সেইখিনি বস্তু ট্ৰান্সলেট কৰিছিলে শংকৰদেৱে টাইটেল কি দিছিলে নিমি নৱ সিদ্ধ সংবাদ ওকে নিমি নৱ সিদ্ধ সংবাদ নিমি মানে ৰজা নিমি নৱ মিন্স 9 জন মুনি হয়নে 9 জন মুনি সিদ্ধ সংবাদ ওকে তাৰপিছত অনদি পতন আছিলে 3rd স্কন্ধৰ পৰা ভাগৱতৰ তাৰপিছত ভক্তি প্ৰদীপ আছিলে ভক্তি ৰত্নাকৰো আছিলে ভক্তি ৰত্নাকৰ তেওঁ সংস্কৃত ভাষাত লিখিছিল ওকে ইন সংস্কৃত কাব্য কি লিখিছিলে তেওঁ কাব্যখিনি ইম্পৰ্টেন্ট হয় কাব্য লিখিছিলে অজামিল উপাখ্যান বালিচৰণ অমৃত মন্থন গোপী উদ্ধৱ সংবাদ গজেন্দ্ৰ উপাখ্যান কুৰুক্ষেত্ৰ কৃষ্ণপ্ৰয়াণ এইখিনি লিখিছিলে আৰু ঠিক আছে এইখিনি ইম্পৰ্টেন্ট কি হয় ইম্পৰ্টেন্ট তেওঁ কাব্য হ'ব ওকে এইখিনি ইম্পৰ্টেন্ট জাস্ট নামবোৰ চাই লবা নামবোৰ চাই জাস্ট ৰিলেটেড উইথ শংকৰদেৱ আৰু ওকে ডাইৰেক্টলি এনেকা আহিব যে শংকৰদেৱ হুইচ অফ দ্য ফলোইং আৰ কাব্য লিটাৰেচাৰ ফ্ৰম শংকৰদেৱ ওকে এনেকা আহি যাব সো এইখিনি নামখিনি চালে মনত থাকি যাব অবভিয়াসলি এবাৰ চাই ললে হৈ যাব ওকে কীৰ্তন ঘোষা ওকে কীৰ্তন ঘোষা তেওঁ লিখিছিলে how many verses are there 29 verses আৰু আমাৰ কি আছে হাজাৰী ঘোষা কোনে লিখিছিলে মাধৱদেৱ লিখিছিলে ওকে হাজাৰ কোনে লিখিছে বুলি কৈছে কোনে লিখিছে মাধৱদেৱ লিখিছিলে how many verses are there 1000 নামৰ পৰা কৈছো হাজাৰী ঘোষা হয় না ওকে তাৰপিছত শংকৰদেৱে কম্পোজ কৰিছিলে গুণমালা এটা কৈছিলে 1552 এই পিৰিয়ডত অন দা ৰিকুৱেষ্ট অফ কুছ কিং নৰনাৰায়ণ ওকে যেহেতু তেওঁ নৰনাৰায়ণ আহোম ৰাজ্যৰ পৰা তেওঁ ওলাই গৈ কুছ ৰাজ্য তেওঁ এষ্টাব্লিছ হৈছিলে হয়নে সো এইটো সময়ত কোন আছিলে ৰজা নৰনাৰায়ণ আছিলে নৰনাৰায়ণে তেওঁ ৰিকুৱেষ্ট কৰিছিলে গুণমালা লিখিবলৈ আৰু গুণমালা লিখা হৈছিলে কেতিয়া 1552 ওকে আৰু গুণমালা ট্ৰান্সলেট কৰিছিলে ইংলিছত কোনে বেনুধৰ ৰাজখোৱা ওকে এটো অবভিয়াসলি বহুত ৰিসেন্টলি কৰা হৈছে এটো মানে আফটাৰ ইন্ডিপেন্ডেন্স পিৰিয়ডত সো এটো ট্ৰান্সলেট ইংলিছত ট্ৰান্সলেট কৰিছিলে বেনুধৰ ৰাজখোৱা এটো আহি যায় এক্সামত ঠিক আছে এক্সামত এটো সুধি দিয়ে আৰু ওকে অংকিয়া নাট তেওঁ লিখা অংকিয়া নাটসমূহ ওকে অংকিয়া নাটসমূহ কি আছিলে সেইখিনি চাওঁ কালি দমন 58 লিখা আছিল কোড লিখা আছিল দ্যাট ইজ নট দ্যাট ইম্পৰ্টেন্ট ঠিক আছে জাস্ট নামবোৰ চাই লবা আৰু এইখিনি অংকিয়া নাটখিনিও মানে বহুত ইম্পৰ্টেন্ট হয় দেই বিকজ তেওঁ এই অংকিয়া নাটটো তেওঁৱে আছিলে তেওঁৱে মানে এটো ষ্টাৰ্ট কৰিছিল আৰু ন তেওঁ মানে কি বুলি ক'ব পাৰো আমি স্ৰষ্টা আৰু অৰিজিনেটৰ আৰু তেওঁ ক্ৰিয়েট কৰিছিল আৰু অংকিয়া নাটটো ন সো সেইকাৰণে অংকিয়া নাট বাকি কাব্য হওক গদ্য হওক সেইখিনি বস্তুটো আগৰ ৰাইটাৰ সকলেও লিখি আছিলে হয় নাই তেওঁ মেইনলি অংকিয়া নাটখিনি তেওঁ কৰিছিল ক্ৰিয়েট কৰিছিল সেইকাৰণে এইখিনি নাম ইম্পৰ্টেন্ট হয় দেই মেইনলি 6 ছটা অংকিয়া নাট কালি দমন পত্নী প্ৰসাদ কেলি গোপালক ৰাসক্ৰিয়া বুলি কয় ৰুক্মিণী হৰণ পাৰিজাত হৰণ আৰু ৰাম বিজয় ওকে ৰাম বিজয় কালি দমন পত্নী প্ৰসাদ কেলি গোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ আৰু ৰাম বিজয় ওকে ছটা এটো সিরিয়ালি নাহে সিরিয়ালি মানে উইথ ইয়াৰ নাই হেনেকা নাহে ইমান ডিপলি ইমান নাহে জাস্ট নামবোৰ মনত থলে হল আৰু ঠিক আছে সো স্টাৰ্ট হৈছে কোৰ পৰা কালি দমনৰ পৰা লাষ্টৰটো হৈছে 1568 হয় নাই এটো মনত থবলৈ আমি এটা কাম কৰিব পাৰো কালি দমন কা কে দুটা আছে কালি দমন কেলি গোপাল কা কে
কাকে পত্নী পি এ হয় বাট আমি উচ্চাৰণ কেনেকৈ কৰোঁ পি অ' নিচিনা কৰোঁ হয়নে তো পি অ' লিখোঁ প পা পাৰিজাত হৰণ অ'কে আৰু কি হ'ব ৰুক্মিণী হৰণ আৰু লাষ্টত আছে ৰাম বিজয় আৰু দুটা আছে ৰু ৰা অ'কে কে দুটা পি দুটা ৰা দুটা চ' কি হৈ যাব আমাৰ অংকীয়া নাটসমূহ কেনেকৈ মনত থবা কাকে প পা ৰু ৰা হয় নাই আমি যেতিয়া স্কুলত আছিলোঁ আমাকো তেনেকৈ মুখস্থ কৰাইছিলে আমাৰ মাষ্টৰে ঠিক আছে কাকে প পা ৰু ৰা কি হয় এইখিনি অংকীয়া নাট শংকৰদেৱৰ অংকীয়া নাটসমূহ অংকীয়া নাট অ'কে কা মানে কালী দমন কে কেলি গোপাল প পত্নী প্ৰসাদ পা পাৰিজাত হৰণ ৰু ৰুক্মিণী হৰণ ৰা ৰাম বিজয় ঠিক আছে চ' এইটো লিখি থৈ দিয়া কাকে পপা ৰুৰা কাকে পপা ৰুৰা অ'কে তেনেকুৱাই আৰু চ' এইটো মনত থাকি যাব আৰু হয় নাই এনেকৈ মনত থাকি যাব ঠিক আছে কাকে পপা ৰুৰা এইটো চাইডত এনে লিখি থৈ দিয়া কামত দি দিব পাৰে দেন উইল মুভ অন অ'কে কাকে পপা ৰু আৰু ৰা অলৰাইট বেছিকৈ এইটো পেনটো ইউজ কৰিলে মানে তোমাৰ কিবা কাৰণে মিনিমাইজ হৈ যায় এইটো অ'কে ক'ত আছিলে আমাৰ অ'কে দিছ ওৱান ন অ'কে বৃন্দাবনী বস্ত্ৰ woven during 16th century 16th century বৃন্দাবনী বস্ত্ৰ weave কৰা হৈছিলে by weavers led by মথুৰা দাস বুঢ়াটা under শংকৰদেৱ's supervision অ'কে আৰু প্ৰেজেণ্টলি ক'ত আছে দুখনকৈ মিউজিয়ামত আছে মানে ছিঙি মেলি পাৰ্ট কৰা হৈছে আছে ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়াম লণ্ডন এণ্ড মুচি গুমেট ইন পেৰিছ ফ্ৰান্স আৰু ইংলেণ্ডত আছে আৰু ঠিক আছে বৃন্দাবনী বস্ত্ৰ এইটো উইভ কৰা হৈছিলে কেতিয়া 16th century পিৰিয়ডতে অ'কে তেওঁ জন্ম হৈ থাকোঁতে আৰু কোনে লিড কৰিছিলে উইভাৰ্ছসমূহক কোনে কৰিছিলে মথুৰা দাস বুঢ়াটা এইটো মনত থবা ঠিক আছে মথুৰা দাস বুঢ়াটা এটাই লিড কৰিছিলে আৰু অ'কে শংকৰদেৱ went to Coast Kingdom during আহোম কিং চুকলেংমুং অ'কে আহোম ৰজা কোন আছিলে তেতিয়া চুকলেংমুং তেওঁ জন্ম হওঁতে কোন আছিলে চুচেনফা অ'কে কিন্তু তেওঁ যেতিয়া কোচ সাম্ৰাজ্যলৈ গ'ল তেতিয়া আহোম ৰজা আছিলে কোন চুকলেংমুং অ'কে আৰু পেট্ৰন কাৰ আণ্ডাৰত তেওঁ আছিলে তেতিয়া পেট্ৰন ৰজা কোন আছিলে কাৰ কোৰ্টত আছিলে নৰনাৰায়ণৰ আণ্ডাৰত দিছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক শংকৰদেৱ নিজ কমলাপ্ৰিয়া অ'কে নিজ কমলাপ্ৰিয়া গট মেৰিড টু চিলাৰায়লৈ তেওঁ বিবাহ হৈছিলে শংকৰদেৱ এৱাৰ্ড এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় শংকৰদেৱ এৱাৰ্ড কেতিয়া আৰম্ভ হৈছিলে কি হৈছিলে ব্ৰাদাৰ আছিলে নৰনাৰায়ণৰ ব্ৰাদাৰ আছিলে আৰু কোচ সাম্ৰাজ্যৰ মানে সেনাপতি আছিলে তেওঁ ঠিক আছে সেইটো আমি অভিয়াছলি যেতিয়া হিষ্ট্ৰী পঢ়িম আমি চাম সেইখিনি অ'কে আৰু মণিকাঞ্চন সংযোগ মণিকাঞ্চন সংযোগ কোনটো পিৰিয়ড বুলি কোৱা যায় যেতিয়া শংকৰদেৱ আৰু মাধৱদেৱে মিলন হয় আৰু ঠিক আছে শংকৰদেৱ আৰু মাধৱদেৱৰ যেতিয়া মিলন হৈছিলে ক'ত হৈছিলে বেলুগুৰি সত্ৰত হৈছিলে অ'কে কেতিয়াবা সুধি দিয়ে এইটো কোনটো সত্ৰত মানে তেওঁলোকৰ মিলন হৈছিলে এইটো হৈছে বেলুগুৰি সত্ৰ চ' শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন যোনটো হৈছে শংকৰ মাধৱ মিলন বা মণিকাঞ্চন সংযোগ সেইটো কি বুলি কোৱা হয় মানে কোনে কৈছিলে এইটো টাৰ্মটো মণিকাঞ্চন সংযোগটো কোনে টাৰ্ম কৰিছিলে সেইটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে সেইটো টাৰ্ম কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই 1522 হৈছিলে ঠিক আছে আৰু এইটো কোৱা যায় বহুতখিনি কিতাপত লিখা আছে এনেকুৱা যে সেইটো সময়ত মাধৱদেৱে ঠিক আছে মাধৱদেৱে একচুৱেলি মাধৱদেৱৰ পুত্ৰ নে পুত্ৰী মানে তাতে বেমাৰ হৈছিলে জ্বৰ কিবা হৈছিলে আৰু সেইটো কাৰণে ওজা এজনে মানে বলি দিব দিছিলে আৰু তেওঁক ছাগলী এটা বলি দিব দিছিলে আৰু সেইটো কথা মানে যেতিয়া শংকৰদেৱে গম পায় শংকৰদেৱৰ লগত যেতিয়া ভেট হয় সেইটো কথাত তেওঁলোকে মানে ডিবেট এটা হয় আৰু ডিছকাশ্যন এটা হয় ডিবেট হয় মাধৱদেৱে অভিয়াছলি তেতিয়া কৈ আছিলে যে বলি আমি দিব লাগিব বলি দিলেহে মানে কিবা
ভাল হ'ব বুলি এনে কোৱা গৈছে এণ্ড এভৰিথিং আৰু সেইটো কথা মানে অবজেক্ট কৰিছিলে কোনে শংকৰদেৱে অবভিয়াছলি যোনে শাক্ত ধৰ্মৰ এগেইনষ্টত আছিলে আৰু ঠিক আছে তো তেওঁলোকে বহুত সময় এইটো কৰাৰ পিছত বহুত সময় তৰ্ক কৰাৰ পিছত মাধৱদেৱে শেষত গৈ মানে মানি ল'লে আৰু শেষত গৈ তেওঁ মানে বৈষ্ণৱ ধৰ্মৰ মানে এজন মানে ডাঙৰ চেইণ্ট এজন হ'ল আৰু তেওঁ ঠিক আছে মণিকাঞ্চন সংযোগ কোনে শব্দটো কোনে দিছিলে লক্ষ্মীনাথ বেজবৰুৱা সেইটো মনত থবা দেই আৰু আৰু কেতিয়াবা এক্সামত এনে কুৱেশ্যন সুধি দিয়ে আমি যিমান শংকৰদেৱৰ যিমান পিকচাৰ চাওঁ ন শংকৰদেৱৰ এইটো পিকচাৰে মোষ্টলি দেখা যায় হয় নাই বেলেগ পিকচাৰ আমি দেখা নাপাওঁৱে ক'ব গ'লে ঠিক আছে কলাক্ষেত্ৰতো যাবা শংকৰদেৱৰ তেওঁ এইটো পিকচাৰ থাকিব বাকী যিমান যদি ইউজ কৰা হয় এইটো পিকচাৰে ইউজ কৰা হয় এইটো সুধি দিয়ে কেতিয়াবা কি কোনে ড্ৰ কৰি কোনে বনাইছিলে এই পেইণ্টিং ঠিক আছে এইটো পেইণ্টিং কোনে বনাইছিলে জানানে এজন বহুত ফেমাছ পাৰ্চনেলিটি হয় অসমৰ অনলাইন ষ্টুডেণ্টছো আনচাৰ দিব পাৰা কোনে বনাইছিলে শংকৰদেৱৰ এই পিকচাৰটো যোনটো অফিচিয়েলি যোনটো ইউজ হয় আৰু চবতে নাই ৰিলেটিভ নহয় অবভিয়াছলি যোনে বনাইছে অ'কে হিণ্ট দি দিম মই যোনে বনাইছিলে সেইটো সময়ত তেওঁ নাছিলে মানে শংকৰদেৱৰ সময়ত তেওঁ নাছিলে তেওঁ ইমেজিনেশ্যন পিকচাৰাইজ কৰি মেলিহে মানে বনাইছে আৰু অ'কে মানে এনেকুৱা নহয় যে চাই বনাইছে আৰু এনেকুৱা নহয় আৰু সেইটো যুগৰ নাছিলে একদম মডাৰ্ণ যুগৰ আৰু মডাৰ্ণ যুগৰ চবেই চিনি পায় তেওঁ সাহিত্যিকো আছিলে তেওঁ কালচাৰেলিও বহুত এক্টিভ আছিলে তেওঁ সংগীততো বহুত পাকৈত আছিলে তেওঁ পলিটিকেলিও বহুত পাকৈত আছিলে নহয় ভূপেন হাজৰিকা তেওঁ পলিটিকেলিও তেওঁ বহুত এক্টিভ আছিলে পলিটিকেলি স্পেচিয়েলি পলিটিকেলি এক্টিভেট হোৱাৰ কাৰণে তেওঁক মানে বহুতে নকৰে আৰু পলিটিক্সতকৈ বেছি তেওঁ মানে সাহিত্যত বেছি আছিলে বাৰু কিন্তু পলিটিকেলি আমি এনেকৈ ক'লে ভুল নহ'ব যে হি ইজ দ্য অনলি পাৰ্চন সাহিত্যৰ লগত ৰিলেট হোৱা অনলি পাৰ্চন যোনে পলিটিকেলি মানে বহুত এক্টিভ আছিলে আৰু মেল অনলাইন ষ্টুডেণ্টছো গেছ কৰিব পাৰা অ'কে কোন আছিলে হা বিষ্ণু প্ৰসাদ ৰাভাই আছিলে তেওঁ আছিলে ভেৰি গুড তেওঁক কি বুলি কোৱা হয় কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা কলাগুৰু গাঁও তেওঁ আৰ্ট মানে আৰ্টিষ্ট মানে নট অনলি ড্ৰয়িং চব ফালে আছিলে তেওঁ সাহিত্যৰ ফালেও আছিলে সংগীততো বহুত পাকৈত আছিলে ঠিক আছে আৰু পলিটিকেলি তেওঁ বহুত পাকৈত আছিলে তেওঁ লেফটিষ্ট আছিলে পলিটিকেলি বাওঁপন্থী বুলি কোৱা যায় ন লেফটিষ্ট মানে যোনে মানে ধৰা চেঞ্জেছসমূহ লাগে আৰু শীঘ্ৰে চেঞ্জেছ লাগে তেনেকৈ সিহঁতে লেফটিষ্ট আছিলে তেওঁ বাওঁপন্থী আছিলে আৰু বিষ্ণু প্ৰসাদ ৰাভা এইটো লিখি ল'বা ঠিক আছে এইটো ডাইৰেক্ট গেছ কৰিলা নেকি নে শুনিছিলা ক'ৰবাত লিখি লোৱা এইটো পেইণ্টিংটো কোনে বনাইছে বিষ্ণুপ্ৰসাদ ৰাভা ঠিক আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে আমি পঢ়িম মানে ফেমাছ পাৰ্চনেলিটিৰ বিষয়ে যেতিয়া পঢ়িম তেতিয়া অলপ বেছি বস্তুখিনি আমি তেতিয়া পঢ়িম বিষ্ণুপ্ৰসাদ ৰাভা ঠিক আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা আৰু এটা ফেক্ট এটা মনত পৰিছে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু নামটো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই দিছিলে অ'কে তেওঁৰ নৃত্য চাই মেলি দিছিলে এটা প্ৰগ্ৰামত তেওঁৰ নৃত্য চাই সৰ্বপল্লী ৰাধাকৃষ্ণই প্ৰথম দিছিলে আৰু তেওঁ টাইটেল কলাগুৰু বুলি টাইটেলটো দিছিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অ'কে হৈছে আচ্ছা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ কোন আছিলে ৰাষ্ট্ৰপতি নাছিলে সৰ্বপল্লী ৰাধাকৃষ্ণৰ নাম শুনিছা নাই শুনিছা হয় নাই টিচাৰ্ছ ডে দিনা তেওঁৰ কাৰণে ফ'ল' কৰা হয় তো কোন আছিলে তেওঁ হা ভাইচ প্ৰেচিডেণ্ট ভেৰি গুড প্ৰথম ভাইচ প্ৰেচিডেণ্ট আৰু হয় নাই ইণ্ডিয়াৰ ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট গুড অ'কে চলো অ'কে শংকৰদেৱৰ যোনখিনি সৃষ্টি আছে সেইখিনি অসমীয়াত লিখা আছে
ওকে জাস্ট অসমীয়া লিখা আছে এইখিনি একো নাই ওকে মহাপুৰুষ মাধৱদেৱ মাধৱদেৱৰ বিষয়ে আমি চাই লওঁ জাষ্ট কিছুমান বেচিকখিনি ঠিক আছে বেচিক কুৱেশ্যন যিটো এক্সামৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট তেওঁৰ কণ্ট্ৰিবিউশ্যনখিনি ওকে তেওঁৰ জন্ম হৈছিলে মাধৱদেৱৰ জন্ম হৈছিলে 1489 ক'ত হৈছিলে নাৰায়ণপুৰ ওকে নাৰায়ণপুৰত জন্ম হৈছিলে লেটেকু পুখুৰী লখিমপুৰত ওকে নাৰায়ণপুৰ লেটেকু পুখুৰী লখিমপুৰ লখিমপুৰ নাৰায়ণপুৰ ওকে সেইটো সময়ত নাৰায়ণপুৰ নামটো কিয় পৰিছিলে কাৰণ নৰনাৰায়ণৰ যিটো কোচ সাম্ৰাজ্য তাৰলৈকে বিস্তাৰিত আছিলে ওকে নাৰায়ণপুৰ লখিমপুৰ হয় নাই মেইনলি নৰনাৰায়ণৰ মেইন চেণ্টাৰ ক'ত আছিলে কোচ সাম্ৰাজ্যৰ কোচবিহাৰ বা কোচবিহাৰ ৰিজনত তেওঁৰ মেইন চেণ্টাৰ আছিলে মানে নামনি অসম কোচবিহাৰ ক'ত আছে এতিয়া অসম আৰু ৱেষ্ট বেংগলৰ মাজত আছে হয় নাই মেইন চেণ্টাৰ তাত আছিলে কিন্তু চিলাৰায় সময়ত চিলাৰায় যেতিয়া সেনাপতি আছিলে নৰনাৰায়ণ যেতিয়া ৰজা আছিলে আমি অসম হিষ্ট্ৰীত পাম সেইটো তেওঁলোকে আহোমৰ এগেইনষ্টত মানে বহুত যুদ্ধ কৰিছিলে আৰু আহোমক বহুতবাৰ তেওঁলোকে হৰুৱাইছিলে আৰু চ' হৰুৱাই ক'লৈকে পাই গৈছিলে লখিমপুৰলৈকে গৈ পাইছিলে হয় নাই চ' সেইটো সময়ত তেতিয়া এই জেগাটোৰ নাম কি দিয়া হৈছিলে নাৰায়ণপুৰ ওকে নৰনাৰায়ণ নামৰ ওপৰত নাৰায়ণপুৰ তাতে জন্ম হৈছিলে মাধৱদেৱৰ তেওঁৰ পেৰেণ্টছ আছিলে মহোদৰ ভূঞা বা গোবিন্দগিৰি বুলি কোৱা হয় আৰু মনোৰমা আই গাৰ্জেন আছিলে হৰিসিংহ বৰা ওকে হৰিসিংহ বৰাৰ লগত ৰিলেশ্যন কি আছিলে গ্ৰেণ্ডফাদাৰ আছিলে নে খুৰা আছিলে নে বৰ্তা আছিলে সেইটো ক্লিয়াৰলি গম পোৱা নাযায় কিন্তু তেওঁ গাৰ্জেন আছিলে হৰিসিংহ বৰা আৰু তেওঁৰ টিচাৰ আছিলে ৰাজেন্দ্ৰ অধ্যাপক ওকে তেওঁৰ টিচাৰ আছিলে ৰাজেন্দ্ৰ অধ্যাপক শংকৰদেৱৰ টিচাৰ কোন আছিলে মহেন্দ্ৰ কণ্ডলী নে মাধৱ কণ্ডলী মহেন্দ্ৰ কণ্ডলী ভেৰি গুড মাধৱ কণ্ডলীতো তেওঁ আগত আহিছিলে হয় নাই মহেন্দ্ৰ কণ্ডলী ডেথ 1596 ওকে আৰু মাধৱপুৰ সত্ৰত ক'ত কোচবিহাৰ ওকে তেওঁ ফাৰ্ষ্ট যোনটো লিটাৰেৰী ৱৰ্ক আছিলে সেইটো কি আছিলে জন্ম ৰহস্য আদিকাণ্ড আৰু কি লিখিছে তেওঁ আদিকাণ্ড ৰামায়ণ ওকে ৰামায়ণৰ আদিকাণ্ডটো তেওঁ লিখিছে ঠিক আছে লিখিছে মানে এইটো ট্ৰান্সলেট কৰিছে আৰু ওকে শংকৰদেৱে ট্ৰান্সলেট কৰিছিলে উত্তৰকাণ্ড ওকে ৰামায়ণৰ উত্তৰকাণ্ডটো শংকৰদেৱে ট্ৰান্সলেট কৰিছিলে আদিকাণ্ডটো কৰিছে মাধৱদেৱে ৰজস্বীয় যোজনা আৰু কাব্যত আছে ভক্তি ৰত্নাৱলী নাম মল্লিকা নামঘোষা আৰু হাজাৰী ঘোষা ওকে কীৰ্তন ঘোষা শংকৰদেৱ নামঘোষা বা হাজাৰী ঘোষা বুলি কোৱা হয় যেটা 1000 ভাৰ্চেছ আছে এইটো ৰচনা কৰিছিলে আমাৰ মাধৱদেৱে অৰ্জুন ভজন ইজ দ্য ফাৰ্ষ্ট প্লে ওকে প্ৰথম প্লে তেওঁ অৰ্জুন ভজন আৰু প্লেজ ৰিটেন বাই মাধৱদেৱে যোনখিনি প্লেজ লিখে সেইখিনি কোৱা হয় ঝুমুৰা বুলি ওকে যোনখিনি প্লে নাটক লিখে সেইখিনি ঝুমুৰা বুলি কোৱা হয় আৰু এইটো আমাৰ ইম্পৰ্টেণ্ট আৰু আমাৰ এক্সামৰ কাৰণে এই ঝুমুৰাখিনি ইম্পৰ্টেণ্ট ঠিক আছে এই ঝুমুৰাখিনিত কি আছে চুৰ ধৰা পিম্পৰা গুচোৱা ভোজন বিহাৰ ভূমি লেটোৱা কুটুৰা খেলা ভূষণ হৰণ ব্ৰহ্মমোহন ৰাস ঝুমুৰা লাষ্ট হৈছে ৰাস ঝুমুৰা ঠিক আছে এইখিনি 1 2 3 4 5 6 7 8 এই ঝুমুৰাখিনিও কিবাকে ট্ৰিক বনাই মিলি কিবাকে মেমৰাইজ কৰি ল'বা ঝুমুৰা ঠিক আছে যেনেকৈ অংকীয়া নাট শংকৰদেৱ মেইনলি তেওঁৰ কণ্ট্ৰিবিউশ্যন কি আছিলে অংকীয়া নাট স্পেচিয়েলিটি বুলি ক'ব তেনেকৈ তেওঁ আছিলে ঝুমুৰা মাধৱদেৱৰ আছিলে ঝুমুৰা অ'কে অ'কে সেইটো পিৰিয়ডৰ সেইটো ছেইম পিৰিয়ডৰে আৰু কোনকেইজন আৰু ব্যক্তি আছিলে কোনকেইজন পয়েট আছিলে সেইখিনি চাই লওঁ ৰাম সৰস্বতী অ'কে অলছ' নন এজ অনিৰুদ্ধ বা ভাৰতভূষণ বা কবি চন্দ্ৰ বুলি কোৱা হৈছে কবি চন্দ্ৰ অ'কে মাধৱদেৱক কি বুলি কোৱা হৈছে চৰি মাধৱ কণ্ডলীক কি বুলি কোৱা হৈছিলে তেওঁতো সেইটো পিৰিয়ডত প্ৰি শংকৰী পিৰিয়ডত তেওঁ বেষ্ট আছিলে হয় নাই তেওঁক কি বুলি কোৱা হৈছিলে মাধৱ কণ্ডলীক তেওঁক কৈছিলে কবিৰাজ অ'কে কবিৰাজ বুলি কোৱা হৈছিলে তেওঁ অ'কে আৰু ৰাম সৰস্বতীক কোৱা হৈছে কবি চন্দ্ৰ অ'কে মাধৱ কণ্ডলী কবিৰাজ তেওঁক কোৱা হয় কবি চন্দ্ৰ অ'কে চোৱা কুৱেশ্যনছখিনি আহিব যে এনেকুৱা আহিব ডাইৰেক্ট ফেকচুৱেল ডাইৰেক্ট ঠিক আছে এক্সামত পয়েট এট কোচ কিং নৰনাৰায়ণৰ কোৰ্টত তেওঁ আছিলে ঠিক আছে নৰনাৰায়ণৰ কোৰ্টত আছে ৰাম সৰস্বতী তেওঁ স্পেচিয়েলিটি কি আছিলে তেওঁ কণ্ট্ৰিবিউশ্যন কি আছিলে যে তেওঁ অসমীয়ালৈ মহাভাৰত তেওঁ অনুবাদ কৰিছিলে ট্ৰান্সলেট কৰিছিলে আৰু ঠিক আছে এণ্ড গীত গোবিন্দা অফ জয়দেৱ বুলি এজন ৰাইটাৰে লিখিছিলে সংস্কৃতত গীত গোবিন্দা সেইটো ট্ৰান্সলেট কৰিছিলে অ'কে তেওঁৰ আদাৰ কণ্ট্ৰিবিউশ্যনছ কি আছে বকাসুৰ বধ ভগাসুৰ কুলচল খটাসুৰ অশ্বকৰ্ণ
জিংগাসুৰ বধ কাব্য অফ ৰাম সৰস্বতী এইখিনি হা মানে এই ৰাম সৰস্বতীয়ে নতুন নতুন নহয় আগতেও প্ৰচলন হোৱা এটা বধ কাব্য ওকে বধ কাব্য মানে বধ কাব্যত তেওঁ স্পেচিয়েল আছিলে আৰু ঠিক আছে বধ কাব্য মানে তাতে মেইনলি এইটোৱে দেখায় মানে কেনেকৈ অসুৰসকলক কেনেকৈ মানে দেৱতাসকলে কেনেকুৱা মানে বধ কৰে আৰু সেইটো এটা কাব্য ভীমচৰিত তেওঁ লিখিছিলে ভীমচৰিত ৰাধাচৰিতো তেওঁ লিখিছিলে অ'কে ৰামচৰিত সেইটো পপুলাৰ আছিলে সেইটো পপুলাৰ আছিলে বিকজ অফ ইটছ মানে তাতে দীঘলো আছিলে সেইটো ভলিউম আছিলে বধ কাব্য হয় ভীমৰ দ্বাৰা ঠিক আছে চ' বধ কাব্য মেইনলি ফেমাছ আছিলে কোন ৰাম সৰস্বতী আৰু তেওঁ এই চেম শংকৰী পিৰিয়ডৰে তেওঁ এজন মানে কবি আছিল নৰনাৰায়ণৰ টাইমতে আছিলে তেওঁ ঠিক আছে নৰনাৰায়ণ কটৰ তেওঁ ভীমচৰিত লিখিছিলে আৰু তেওঁৰ ৰাধাচৰিত তেওঁ একচুৱেলি পুত্ৰই লিখিছিলে ঠিক আছে কপাল চন্দ্ৰ নট ডেট ইম্পৰ্টেণ্ট তেওঁৰ পুত্ৰৰ নাম হৈছে কপাল চন্দ্ৰ তেওঁ লিখিছিলে ৰাধাচৰিত অ'কে অনন্ত কণ্ডলী আকৌ কণ্ডলী উপাধিৰ যিমান লিটাৰেচাৰ আমাৰ পাৰ্চনেলিটি আছে সেইটো কনফিউজ হৈ নাযাবা ঠিক আছে কোন কাৰ পিৰিয়ডত আছিলে সেইখিনি ভালকৈ চাবা অনন্ত কণ্ডলী অলছ' নন এজ হৰিচৰণ বা ভাগৱতচৰ্য বা চন্দ্ৰ ভাৰতী বুলি কোৱা হয় তেওঁ একেই নৰনাৰায়ণৰ কৰ্টতে আছিলে নৰনাৰায়ণৰ সেইটো সময়ত ট্ৰান্সলেটেড 10th স্কন্ধা অফ ভাগৱত পুৰাণত 10th 10 নম্বৰ স্কন্ধ তেওঁ ট্ৰান্সলেট কৰিছিলে শংকৰদেৱো সেইটো সময়ত ট্ৰান্সলেট কৰিছিলে শংকৰদেৱে কৈছিলে 1 2 ফাৰ্ষ্ট ছেকেণ্ড 10th 11th আৰু 13th অ'কে 11 12 আৰু 11 আৰু 12 সৰি 11 আৰু 12 আৰু 10th কোনে কৰিছিলে অনন্ত কণ্ডলীও কৰিছিলে অ'কে তেওঁ লিখিছিলে মহিৰাৱণ বধ অ'কে বৃত্তাসুৰ বধ হৰিহৰ যুদ্ধ কুমাৰ হৰণ সীতাৰ পতাল প্ৰৱেশ সহস্ৰ ৰাম বিতনতা জীৱস্তুতি ভাৰত সাবিত্ৰী অ'কে ইয়াৰ ভিতৰত মেইনলি ফেমাছ কি আছে অনন্ত কণ্ডলী হৰিহৰ যুদ্ধ আৰু কুমাৰ হৰণ অ'কে হৰিহৰ যুদ্ধ আৰু কুমাৰ হৰণ অ'কে ইয়াতে চোৱা হৰিহৰ যুদ্ধ আৰু কুমাৰ হৰণ এইটো ৰিলেটেড আছে চেম এটা ইনচিডেণ্ট লগত ৰিলেটেড আছে হৰিহৰ যুদ্ধ আৰু কুমাৰ হৰণ কোনটো পিৰিয়ড আমি শংকৰদেৱে ৰচনা কৰা আমি এটা নাট আমি চালো যোনটো আছিলে পাৰিজাত হৰণ আছিলে হয় নাই পাৰিজাত হৰণ আছিলে ৰুক্মিণী হৰণ আছিলে ঠিক আছে ৰুক্মিণী হৰণটো মেইনলি এইটো পিৰিয়ডটো কোনটো ৰুক্মিণী হৰণ স্পেচিয়েলি ৰুক্মিণী হৰণটো তোমাৰ কাৰ লগত ৰিলেটেড হয় ৰুক্মিণী আৰু কৃষ্ণৰ লগত ঠিক আছে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ লগত ৰিলেটেড কেনেকৈ ৰুক্মিণীক কেনেকৈ মানে তেওঁ মানে বিয়া কৰাই আনিলে বা পলুৱাই আনিলে সেইটো ৰুক্মিণী হৰণত লিখা আছে আৰু কৃষ্ণৰ যোনটো এজন গ্ৰেণ্ড চাইল্ড আছিলে কি বুলি কয় গ্ৰেণ্ডছন আছিলে যাৰ নাম আছিলে অনিৰুদ্ধ হয় নাই অনিৰুদ্ধ আৰু উষা অ'কে নাম শুনিছে চাগে অনিৰুদ্ধ আৰু উষাৰ ষ্টৰী চ' চেম তেনেকৈ অনিৰুদ্ধকো মানে তেনেকৈ কি হৈছিলে অনিৰুদ্ধ আৰু উষাৰ যিটো ষ্টৰী আছিলে সেইটো আমি হিষ্ট্ৰীটো পঢ়িম এইটো অলপ ঠিক আছে উষাৰ এজন বেষ্ট ফ্ৰেণ্ড আছিলে নাম আছিলে চিত্ৰলেখা অ'কে তেওঁৰ কি স্পেচিয়েলিটি আছিলে চিত্ৰলেখা নামৰ পৰাই চিত্ৰ হয় নাই চিত্ৰলেখা চ' তেওঁ ড্ৰয়িং কৰিব পাৰে মানে কোনোবাই যদি কিবা ডিছক্ৰিপশ্যন দি দিয়ে মানুহ এটা যদি ডিছক্ৰিপশ্যন দি দিয়ে তাৰ একজেক্ট সেইটো ড্ৰয়িং মানে কৈ দিব পাৰে মানে বনাই দিব পাৰে ঠিক আছে চ' তেনেকৈ উষাই মানে তেনেকৈ সপোনত অনিৰুদ্ধক দেখা পাইছিলে আৰু সেইটোৰ ওপৰত মানে তেওঁ মানে ড্ৰয়িং কৰিছিলে হয় নাই সেইটো ষ্টৰিটো স্কুলৰ টাইমত পঢ়িছে চাগে তেওঁলোকে তাৰপিছত অনিৰুদ্ধ যেতিয়া আহি পালে সেইটো আছিলে প্ৰেজেণ্ট ডে সেইটো শোণিতপুৰ বা তেজপুৰত কোৱা হয় ঠিক আছে চ' বান ৰজা আছিলে তেতিয়া চ' বান ৰজাই তেতিয়া মানে বান্ধি থৈ দিছিলে অনিৰুদ্ধক তেতিয়া বান ৰজা মানে সন্মতি দিয়া নাছিলে বিবাহক অনিৰুদ্ধ আৰু উষাৰ মাজত আৰু তেতিয়া সেই বান ৰজা এজন বহুত শিষ্য নহয় ফলোৱাৰ আছিলে ভগৱান শিৱৰ অ'কে শিৱৰ মানে ডাঙৰ তেওঁ ফলোৱাৰ কিবা আছিলে আৰু ঠিক আছে আৰু শিৱই তেওঁ বৰদান দিছিলে যে যেতিয়াই মাতিব মানে বান ৰজাই তেতিয়া আহি তেওঁ হৈ মানে যুদ্ধ কৰিব শিৱই ঠিক আছে চ' তেতিয়া নিজৰ গ্ৰেণ্ডছন অনিৰুদ্ধক বচাবলৈ তেতিয়া কোন আহিছিলে কৃষ্ণ আহিছিলে আৰু কৃষ্ণ আহি যেতিয়া শোণিতপুৰ আহি পায় বান ৰজাই তেতিয়া শিৱকো মাতে তেতিয়া এইটো হৰিহৰ যুদ্ধত মানে সেইটোৱে লিখা আছে হৰি আৰু হৰ অ'কে হৰি মানে কৃষ্ণ আৰু হৰ মানে
শিৱ ভগৱানক কোৱা হয় ওকে হেতু হৰিহৰ যুদ্ধ মানে শিৱ ভগৱান আৰু কৃষ্ণৰ মাজত যুদ্ধটো মানে তাতে ব্যাখ্যাটো আছে আৰু ঠিক আছে আৰু এটো কোৱা যায় যে এই হৰিহৰ যুদ্ধত মানে ইমানে ডিস্ট্ৰাকশন হৈছিল ঠিক আছে যে বুতে তেজ মানে তেজাল হৈ গৈছিল আৰু বান ৰজাৰ যুদ্ধ সাম্ৰাজ্যটো আৰু তাৰ পৰাই নাম আহে তেজপুৰ নামটো আহিছে বুলি কোৱা হয় আৰু ওকে হেতু মানে হৰুতে এইবিলাক ষ্টৰী শুনিছা আৰু হয় নাই ওকে ভালটো লাগে কিন্তু কিন্তু এক্সামৰ কাৰণে অকল ভাল লগালে নহব হয় নাই এক্সামৰ কাৰণে বহুত ইয়েছ 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 হেতু ভালে বাৰু হেতু এডেড এটা এডভান্টেজ আৰু যোনটো পঢ়িছো এটো ভাল লাগিছে যদি ভাল কিন্তু বেয়া লাগিলেও মুখস্থ কৰিব লাগিব আৰু হয় নাই ইয়েছ এটো উপায় নাই ওকে ভট্টদেৱ এটো সময়ত আৰু এজন আছিলে ভট্টদেৱ বৈকুণ্ঠ নাথ বা বৈকুণ্ঠ নাথ কবিৰত্ন ভাগৱত ভট্টাচাৰ্য ওকে 1558 পৰা 1638 লৈকে হি ইজ অলসো নন এজ দা ফাদাৰ অফ আসামিজ প্ৰোজ ওকে অসমৰ প্ৰোজৰ বা উপন্যাস বা তেনেকা তেওঁক মানে কি বুলি কোৱা হয় ফাদাৰ ওকে জনক বুলি কোৱা হয় জনক গদ্য সাহিত্যৰ তেওঁ লিখিছিলে কথা ভাগৱত কথা গীতা কথা ৰত্নাৱলী ওকে এটো প্ৰোজ ফৰ্মত লিখিছিলে আৰু ঠিক আছে ভাৰ্স বা স্টেঞ্জা বা পয়েম টাইম লিখা নাছিলে তেওঁ গদ্য হিচাপে লিখিছিলে হয় নাই গদ্য বা কি বুলি কম প্ৰোজ যোনটো কওঁ আমি হেতু ষ্টাইলত লিখিছিলে সেইকাৰণে তেওঁ কি কোৱা হয় ফাদাৰ অফ আসামিজ প্ৰোজ ওকে ওকে নন্দষ্টপ প্ৰসংগমালা বিষ্ণু সহস্ৰনাম এইখিনি বস্তু তেওঁ লিখিছিলে ভক্তিচাৰ ভক্তি বিবেক ভাগৱত অধিকৰণ চৰণ মল্লিকা এটো সংস্কৃত ৱৰ্ক হয় ঠিক আছে এইখিনি চৰণ মল্লিকা স্পেশালি কি হয় সংস্কৃত ৱৰ্ক হয় এইখিনি ইমান এটা ইম্পৰ্টেন্ট নহয় মেইনলি ৰেড লাইন দি যোনখিনি লিখা আছে সেইখিনি মনত থবা আৰু ৰিলেটেড টু ভট্টদেৱ ঠিক আছে ওকে সৰ্বভৌম ভট্টাচাৰ্য ৰোড স্বৰ্গ কণ্ড ৰহস্য ইমান বেছি এটা ইম্পৰ্টেন্ট নহয় শ্ৰীধৰ কণ্ডলীয়ে ঘুনুচা যাত্ৰা চেপ্টাৰ ইন কীৰ্তন ঘোষা লিখিছিলে আৰু কানখাও লিখিছিলে এতিয়া চাম আমি পোষ্ট শংকৰী এৰাৰ পিছত ঠিক আছে সো শংকৰী এৰাটো মেইনলি কিমানলৈকে চলে 16th century লৈকে চলে বুলি আমি ক'ব পাৰো 1568 ত তেওঁৰ মৃত্যু হয় তাৰপিছত 1600 লৈকে মেইনলি চলে আৰু ঠিক আছে 17th century পিছত যোনখিনি 17th century মানে 1600 কিবা আৰু হয় নাই 16th century লৈকে আমি শংকৰী পিৰিয়ড চাম তাৰপিছত যোনখিনি পিৰিয়ড ভেৰি স্মল বহুত এটা কম সময়ৰ কাৰণে কাৰণ 19th century to British আহিয়ে পায় হয় নাই ইন দা বিগিনিং অফ 19th century 1826 সো তাৰ আগত এই জাস্ট 200 ইয়ার্স গ্যাপত যোনখিনি আছে নট 200 এক্স্যাক্টলি কিমানো 120 ইয়ার্স অফ গ্যাপত যোনখিনি কন্ট্ৰিবিউশনছ আছে সেইখিনি আমি পোষ্ট শংকৰী এৰাত চাম ওকে আৰু এইখিনিত আমি মেইনলি কি পাম মেইনলি আমি বায়োগ্ৰাফিজ পাম শংকৰদেৱ মাধৱদেৱৰ বায়োগ্ৰাফি কাৰণ এগৰাকী মানে এনেকুৱা ডাঙৰ সেইন্ট এজন মহাপুৰুষ মানে মৃত্যু ঘটাৰ পিছত তেওঁৰ যোনখিনি ফলোৱাৰ্স ডিসাইপলছ আছিলে তেওঁলোকে শংকৰদেৱ মাধৱদেৱৰ নিজৰ জীৱন কালৰ মানে যিমান ইম্পৰ্টেন্ট ঘটনাসমূহ আছিলে সেইখিনি মানে তেওঁলোকে ব্যাখ্যা কৰি বহুতখিনি লিখি বহুতখিনি কবিতা হওক বা গদ্য হওক তেওঁলোকে লিখি উলাইছিলে ঠিক আছে সো আৰু আমাৰ মেইন সোর্স আমি শংকৰদেৱৰ বিষয়ে মাধৱদেৱৰ বিষয়ে জনা মেইন সোর্সও এই পোষ্ট শংকৰী লিটাৰেচাৰে হয় ওকে কাৰণ এইটো সময়তে শংকৰদেৱ মাধৱদেৱৰ বিষয়ে বহুতখিনি বস্তু কি কৰা হৈছিলে নোট ডাউন কৰা হৈছিলে বুলি আমি ক'ব পাৰো ঠিক আছে সো কি আছে বহুত কম আছে ইয়াতে ওকে পোষ্ট শংকৰী এৰাত কি আছে চৰিত পুথি আছে কেতিয়া লিখা আছে 17th century এইটো পিৰিয়ডত চৰিত পুথি started as Shankardev's biographies by his people চৰিত পুথিসমূহ কি বুলি কোৱা যায় বহুতখিনি চৰিত পুথি অকল এটা নাছিলে মানে বহুতখিনি কিতাপক লগতে চৰিত পুথি বুলি কোৱা যায় আৰু এই চৰিত পুথি কি হয় একচুয়ালি শংকৰদেৱৰ বায়োগ্ৰাফি ওকে বায়োগ্ৰাফি কোনে লিখিছিলে তেওঁৰ ডিসাইপলছ সমূহ তেওঁৰ ভক্ত অনুগামীসকলে ভেৰি গুড ওকে বংশৱালী ফৰ এক্সাম্পল দৰং ৰজাৰ বংশৱালী were also written ওকে বংশৱালী লিখা হৈছিলে এইটো পোষ্ট শংকৰী এৰাত বংশৱালী মানে যেনেকা ধৰা এটা ৰজাৰ মানে বংশ গোটেই বংশৰ মানে ডিটেইলছ সমূহ কিবা সমূহ এইটো গদ্য হিচাপে বংশৱালী লিখা হৈছিলে কাৰ তেওঁৰ দেউতা যেতিয়া মানে এজন ৰজা তেওঁৰ ফাদাৰ কেনেকা মানে ফ্যামিলি ট্ৰিটো বনাই মেলি তেওঁলোকৰ বংশত মানে কি ইভেন্টছ হৈ আছিলে সেইখিনিও লিখা হৈছিলে সেইটো বংশৱালী বুলি কোৱা হয় সেইটো যেনেকা দৰং ৰজাৰ বংশৱালী লিখা হৈছিলে সেইটো পিৰিয়ডতে তাৰপিছত কথা গুৰু চৰিত
ওকে কথাগুৰু চৰিত এইটো বায়োগ্ৰাফি শংকৰদেৱ আৰু মাধৱদেৱৰ একেলগে ৰামচৰণ ঠাকুৰ ওকে CH থাকিব তাতে একচুয়ালি ৰামচৰণ ঠাকুৰ wrote শংকৰ চৰিত it is the most voluminous biography of শংকৰদেৱ ওকে voluminous মানে বহুত ডাঙৰ আৰু বহুত ইন ডিটেইলছ আৰু ঠিক আছে সো ৰামচৰণ ঠাকুৰ বহুত ইম্পৰ্টেন্ট হৈ যায় দেই আৰু ৰামচৰণ ঠাকুৰৰ এইটো যোনটো লিটাৰেৰী ৱৰ্কটো আছে শংকৰ চৰিত ইয়াৰ পৰা আমি শংকৰদেৱৰ বিষয়ে বহুতখিনি বস্তু আমি জানো আৰু শিকিব পাইছো আৰু ৰামচৰণ ঠাকুৰ ইজ ইম্পৰ্টেন্ট হলে দত্তিয়াৰী ঠাকুৰ তেওঁ লিখিছিলে গুৰুচৰিত ৰামানন্দ দুইজ ভূষণ দুইজ তেওঁ লিখিছিলে শংকৰ চৰিত তেওঁলোকে শংকৰ চৰিত লিখিছিলে এটা ইমান এটা ইম্পৰ্টেন্ট হয় ৰামচৰণ ঠাকুৰৰ নিচিনা ইমান পপুলাৰ হোৱা নাছিলে আৰু ইম্পৰ্টেন্টও নহয় many other authors wrote Shankardev biography with name Shankar Charit so Shankar Charit নাম লয়ে বহুতখিনি ৰাইটাৰজে লিখিছিলে কিন্তু তাৰ ভিতৰত সবতকৈ ফেমাস বা সবতকৈ ইম্পৰ্টেন্ট আমাৰ এক্সাম পইণ্ট অফ ভিউ কাৰণে কি হয় শংকৰ চৰিত কোন লিখিছিলে বুলি ক'লে ৰামচৰণ ঠাকুৰ ওকে এইটো মনত থবা যাচ্ছে ওকে বাকি নামখিনি মনত থয় কনফিউজ হ'ব নালাগে শংকৰ চৰিত was written by ৰামচৰণ ঠাকুৰ ওকে ৰামাকান্ত ওকে ৰামাকান্ত তেওঁ লিখিছিলে বনমালী দেৱ চৰিত এইটো ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে ৰামাকান্ত লিখিছিলে বনমালী দেৱ চৰিত ওকে আৰে ৰামাকান্ত লিখিছিলে বনমালী দেৱ চৰিত ওকে ওকে গোপালদেৱ ওকে গোপালদেৱ বা ভৱানীপুৰীয়া গোপালদেৱ বুলি কোৱা হয় তেওঁ অলসো নন এজ কথাৰ সাগৰ তেওঁ ড্ৰামা কিছুমান লিখিছিলে যেনে জন্মযাত্ৰা নন্দোৎসৱ উদ্ধৱযান ওকে পদ্মপ্ৰিয়া আই তেওঁ এগৰাকী বহুত ইম্পৰ্টেন্ট হয় আৰু ক'ব পাৰো আমি ফাৰ্ষ্ট ইনষ্টেন্স য'ত মানে এগৰাকী আমি শংকৰী পিৰিয়ডত বা পোষ্ট শংকৰী পিৰিয়ডত এগৰাকী ফিমেল লিটাৰেচাৰ পাৰ্চনেলিটি বিষয়ে আমি জানিব পাইছো তেওঁ আছিলে পদ্মপ্ৰিয়া আই তেওঁৰ ডটাৰ হি ৱাজ দ্য ডটাৰ অফ গোপালদেৱ ওকে গোপালদেৱ যোন ভৱানীপুৰীয়া গোপালদেৱ বুলি কোৱা হয় কিয় কাৰণ তেওঁ ভৱানীপুৰৰ সত্ৰৰ তেওঁ সত্ৰাধিকাৰ আছিলে এইটো আমাৰ ওকে ভৱানীপুৰ ক'ত আছে মাজুলী নহয় বৰপেটা ভেৰি গুড ক'ত আছে বৰপেটা what did you say তুমি নহয় ইফালে গৈছে ন কি কৈছিলা হা ৱেষ্ট বেংগল কলকাতা বুলি কৈছিলা হা নাই কলকাতা ওকে থাকিব পাৰে তাতে সেম জেগা হা নাই বাট মেইনলি ভৱানীপুৰ মেইনলি ক'ত পৰে বৰপেটা ওকে বৰপেটাত আৰু তাতে ভৱানীপুৰত কি আছিলে সত্ৰ ওকে ফেমাছ সত্ৰ তেওঁ সত্ৰ তাৰে ফেমাছ সত্ৰাধিকাৰ আছিলে গোপালদেৱ ওকে গোপালদেৱৰ যোনগৰাকী পুত্ৰী পদ্মপ্ৰিয়া আই ঠিক আছে she was the first women poet of Assam অসমৰ ফাৰ্ষ্ট women poet বুলি ওকে সেইকাৰণে এইটো ইম্পৰ্টেন্ট হৈছে আমাৰ এক্সাম পইণ্ট অফ ভিউ তাৰপিছত অনিৰুদ্ধদেৱ এষ্টাব্লিছ দা ময়ামৰা সত্ৰ এষ্টাব্লিছ কৰিছিলে অনিৰুদ্ধদেৱে তেওঁ কি লিখিছিলে ভক্তিমংগল ঘোষা পুৰঞ্জন উপাখ্যান দুকুৰি ভটিমা নিজস্বত্ৰ ওকে নিজ শাস্ত্ৰ লিখিছিলে আৰু অনিৰুদ্ধদেৱ ইজ ভেৰি ইম্পৰ্টেণ্ট ওকে অনিৰুদ্ধদেৱ ইম্পৰ্টেণ্ট হয় কাৰণ তেওঁ এষ্টাব্লিছ কৰিছিলে সত্ৰ নতুন সত্ৰ যোনটো হৈছে ময়ামৰা সত্ৰ এইটো আছিলে উজনি অসমত ওকে মানে উজনি অসমত মেইনলি এষ্টাব্লিছ হৈছিলে ক'ত বেংমাৰাত আগৰ দিনৰ বেংমাৰাক প্ৰেজেণ্ট ডে কি হিচাপে জনা যায় তিনচুকীয়া ভেৰি গুড ওকে আগতে আমি বেংমাৰা বুলি কোৱা হৈছিলে টুডে ইট ইজ নন এজ তিনচুকীয়া চ' তিনচুকীয়াত এষ্টাব্লিছ কৰিছিলে ময়ামৰা সত্ৰ তাৰপিছত পুৰুষোত্তম ঠাকুৰ তেওঁ লিখিছিলে নঘোষা এই পেজটো বহুত ইম্পৰ্টেণ্ট হয় দেই এই পেজটো বহুত বেছি ইম্পৰ্টেণ্ট হয় পুৰুষোত্তম ঠাকুৰে লিখিছিলে নঘোষা বাৰ যাদুমণি দেৱ তেওঁ লিখিছিলে কেৱলীয়া ঘোষা গীত মন্দাকিনী আৰু গীত মন্দাকিনী গোবিন্দ মিশ্ৰ ওকে সেইটো সময়ত তেওঁ লিখিছিলে ভাগৱত গীতা ভক্তি বিবেক এইখিনি হৈছে ভাগৱত গীতাটো হৈছে ট্ৰান্সলেশ্যন অবভিয়াছলি ভাগৱত গীতাক ট্ৰান্সলেট কৰা হৈছিলে কোনে ট্ৰান্সলেট কৰিছিলে গোবিন্দ মিশ্ৰ আৰু ভক্তি বিবেক আৰু এটা এখন কিতাপ ভক্তি বিবেক
গোপাল মিশ্ৰই লিখিছিলে ঘোষা ৰত্ন শ্ৰীৰাম আটাই লিখিছিলে ঘোষা পাতাল ভাগৱত মিশ্ৰই লিখিছিলে শাশ্বত তন্ত্ৰ আৰু বিষ্ণু পুৰাণ শাশ্বত তন্ত্ৰ আৰু বিষ্ণু পুৰাণ এই দিছ পেজ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট অ'কে পোষ্ট শংকৰী লিটাৰেচাৰত এইখিনি আছিলে মেইন অ'কে মেইন কণ্ট্ৰিবিউশ্যন মেইন পাৰ্ট এইখিনি হয় আৰু অ'কে চ' এইখিনি চাবা ভালকৈ আৰে Okay. Shankardeva Mitru Pisot. After Shankardev's death, okay, this is another piece of information. Shankardeva Mitru Pisot, their ideology to divide is into 4 branch. Side a branch of divide is their people by disciple Bhakta Hokol or other. Obviously, Bhakta Hokol can go as Bhakta Hokol Mane, Junkini teachings, but Junkini Niam, Junkini Shankardeva established Koto Gosle. তাৰে মাজত যেতিয়া ভক্তসকলৰ মাজতে তেতিয়া কি আহে কোৱাৰেল হয় ওকে কোৱাৰেল হয় বা কি বুলি কওঁ মানে তেওঁলোকৰ যোনটো এখৰৰ নাম ধৰ্মৰ ওপৰত যোনটো ৰিলিজনৰ ওপৰত যোনটো আণ্ডাৰষ্টেণ্ডিং থাকে সেইটো কেনেকৈ পালন কৰিব লাগে সেইটোৰ ওপৰত তেওঁলোকে মানে কি কৰে ডিবেট হয় আৰু ওকে তেওঁলোকৰ ডিচাইপলসকলৰ মাজত আৰু তেতিয়াই তেওঁলোকে ডিচাইড কৰে যে এখৰৰ নাম ধৰ্মক মানে কেনেকৈ 4টা ভাগত মানে ভগাই তুলিব ওকে তো তেওঁ সেই তেওঁৰ আইডিঅলজিটো তেনেকৈ 4টা ভাগত ভাগ হৈ যায় যেনেকৈ এনচিয়েণ্ট হিষ্ট্ৰীত আমি চাওঁ যে গৌতম বুদ্ধৰ মৃত্যুৰ পিছত আফটাৰ গৌতম বুদ্ধাছ ডেথ বুদ্ধিজমো 2টা ভাগত ভাগ হৈ যায় ওকে মহায়ানা আৰু হিনায়ানা সেনেকৈ 2টা ভাগত যেনেকৈ ভাগ হৈ যায় চিমিলাৰলি এখৰৰ নাম ধৰ্মৰ যোনটো আইডিঅলজি থাকে সেইটো 4টা ভাগত ভাগ হয় ঠিক আছে কি হয় এইখিনি বহুত ইম্পৰ্টেণ্ট 4 branches by his people ব্ৰহ্ম সম্মতি ওকে ব্ৰহ্ম সম্মতি ফাউণ্ডেড বাই কোনে ফাউণ্ড কৰিছিলে এইখিনি ইম্পৰ্টেণ্ট ব্ৰহ্ম সম্মতি ফাউণ্ডেড বাই দামোদৰ দেৱ পুৰুষ সম্মতি ফাউণ্ডেড বাই পুৰুষোত্তম ঠাকুৰ নামৰ পৰা এইটো গম পাই যাম ওকে পুৰুষ সম্মতি পুৰুষোত্তম ঠাকুৰ নিকা সম্মতি ফাউণ্ডেড বাই মথুৰা দাস বুঢ়াহাটা ওকে ফাৰ্ষ্ট সত্ৰাধিকাৰ অফ বৰপেটা সত্ৰ আৰু কলা সম্মতি ওকে ফাউণ্ডেড বাই গোপাল দেৱ ওকে গোপাল দেৱ বা অলপ দিয়া আগতে চালোঁ আমি ভৱানীপুৰীয়া গোপাল আটা বুলি কওঁ ওকে আচ্ছা চ' এইখিনি 4টা সম্মতি ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু কি মনত থ'ব লাগে জাষ্ট কোনে এষ্টাব্লিছ কৰিছিলে ব্ৰহ্ম সম্মতি ঠিক আছে ব্ৰহ্ম সম্মতি পুৰুষ সম্মতি নিকা সম্মতি আৰু কলা সম্মতি ব্ৰহ্ম পুৰুষ নিকা কলা ওকে লাষ্ট টপিক আমি চাম বুৰঞ্জীজ ওকে বুৰঞ্জী চ' এই বুৰঞ্জী মানে কি বুজা যায় হিষ্ট্ৰী ওকে বুৰঞ্জী লিখা আৰম্ভ কেতিয়া হৈছিলে আহোমৰ দিনৰ পৰা ঠিক আছে মেইনলি কেতিয়া আৰম্ভ হৈছিলে আহোমৰ দিনৰ পৰা বুৰঞ্জী লিখা হৈছিলে যেতিয়া আহোমসকলে আৰু আহোমৰ একদম প্ৰথম ৰজাৰ পৰাই নহয় ওকে প্ৰথম ৰজাৰ পৰা হোৱা নাছিলে কোনজন ৰজাৰ পৰা হৈছিলে এইটো চাম আমি অবভিয়াছলি যেতিয়া ৰজাসকলে নিজৰ লাইফৰ যিমান ইভেণ্টছখিনি তেওঁলোকে ৰেকৰ্ড কৰিবলৈ মানে মানুহ এগৰাকী মানে নিযুক্ত কৰি ৰখিছিলে ওকে এজন মানুহ মানে স্পেচিয়েলি এজন মানুহক থৈ দিছিলে যোনে মানে গোটেইখিনি লিখিব আৰু বস্তু হয় তাৰ পৰাই আমি পাইছোঁ বুৰঞ্জী অসমৰ বুৰঞ্জী ঠিক আছে চ' অসমৰ বুৰঞ্জী বা ক্ৰনিকলছ এইখিনি ফাৰ্ষ্ট যোনটো বুৰঞ্জী কোৱা হয় সেইটো হৈছে চুকাফাৰ বুৰঞ্জী বাই চেংকালু মচাই ওকে হেংকালু মচাই তেওঁ লিখিছিলে চুকাফাৰ বুৰঞ্জী বাট ৰিমেম্বাৰ এইটো চুকাফা তেওঁ জীয়াই থাকোঁতে এইটো লিখা হোৱা নাই ওকে তেওঁৰ অৰেলি যোনখিনি তেওঁ কেনেকৈ আহিলে তেওঁ ইয়াত আহি মেলি কেনেকৈ নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিলে ঠিক আছে ইয়াতে কেনেকৈ তেওঁ কেপিটেল বনালে এণ্ড এভৰিথিং সেইখিনি বস্তু মানে অৰেলি সেইটো পাছ অন হৈ আছিলে জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন চ' পাছ অন হোৱাৰ পিছত এজনে ডিচাইড কৰিলে কোনে চেংকালু মচাই তেওঁ ডিচাইড কৰিলে কি তেওঁ সেইটো বুৰঞ্জী লিখি থ'ব আৰু তেওঁ লিখা বুৰঞ্জী এইটোকে প্ৰথম বুৰঞ্জী বুলি কোৱা হয় চুকাফাৰ বুৰঞ্জী ঠিক আছে ফাৰ্ষ্ট বুৰঞ্জী ইন আছামিজ অসমীয়া ভাষাত যোনটো বুৰঞ্জী ফাৰ্ষ্ট লিখা হৈছিলে সেইটো আছিলে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকথা ওকে ফাৰ্ষ্ট বুৰঞ্জী ইন অসমীয়া ভাষাত লিখা শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকথা আৰু এইজন ৰজা কোন আছিলে
যোনে নিজকে স্বৰ্গনাৰায়ণ টাইটেল দিছিলে সেইটো আছিলে চুহুংমুং ওকে চুহুংমুং হিষ্ট্ৰীত আমি পঢ়িম এইটো that Sungmung is also the first king প্ৰথম আহোম ৰজা যোনে স্বৰ্গদেৱ ওকে স্বৰ্গদেৱ টাইটেল লৈছিলে ওকে এটা হিন্দু টাইটেল তেওঁ লৈছিলে ঠিক আছে কি কি না না বুৰঞ্জী লিখা প্ৰথা মানে তেওঁ অসমীয়াত প্ৰথম বুৰঞ্জী এইটো আছিলে ওকে প্ৰথম বুৰঞ্জী লিখা প্ৰথা তেওঁৰ আগতে আৰম্ভ হৈছিলে আৰু সেইটো লিখা হৈছিলে আহোম ভাষাত তাই আহোম ভাষাত মানে সেইখিনি লিখা হৈছিলে আৰু মানে এইটো যে লিখিব লাগে এইটো সেইটো আছিলে চুহেনফা আছিলে চুহেনফা ওকে চুহেনফাৰ পিৰিয়ডৰ পৰা আছিলে এইটো আছে আমি পিছত লিখা আছে এইটো চাম ইয়াত যদি মেনশ্যন নাই সেইটো হিষ্ট্ৰীত এইটো মেনশ্যন আছে বাৰু এইটো চাই ল'ম ওকে ব্ৰঞ্জি ৰাইটিং চাৰ্জটো কাক দিয়া হয় যাক দিয়া হয় তেওঁক কি বুলি কোৱা হয় চিৰিং ফুকন ওকে তেওঁৰ এই পোষ্টটোকে কোৱা হয় যিটো পোষ্ট হয় সেইটো কি হয় চিৰিং ফুকন তাৰপিছত সেই নেক্সট তাৰপিছত এইটো শ্বিফ্ট হৈ গ'ল বেলেগ এজনলৈ যোনটো পোষ্ট এইটো নাম মানুহৰ নাম নহয় দেই এইটো কি হয় শ্ৰেণী বা এটা পোষ্ট হয় আৰু মিনিষ্টেৰিয়েল পোষ্ট যেনেকৈ থাকে তেনেকৈ এইটো লেখাৰু বৰুৱা ঠিক আছে যেনেকৈ আহোমসকলৰ টাইমত মিনিষ্টেৰিয়েল পোষ্ট কি আছিলে বৰফুকন হয় নাই বৰফুকন বৰবৰুৱা ওকে চবৰে বেলেগ বেলেগ কাম আছিলে হয় নাই ওকে চ' তেনেকৈ চিৰিং ফুকন লেখাৰু বৰুৱা এইখিনি কি হয় যাক মানে বুৰঞ্জী লিখাৰ দায়িত্ব যাক দিয়া হৈছিলে ওকে এইটো ইম্পৰ্টেণ্ট বুৰঞ্জী যোন লিখিব এইটো চিৰিং ফুকন ওকে লিখা হৈছিলে ক'ত হাঁচিপাতত was written in হাঁচিপাত আৰু থোৱা হৈছিলে ক'ত গন্ধিয়া ভঁৰাল ওকে সেইখিনি থোৱা হৈছিলে গন্ধিয়া ভঁৰাল চক্ৰফেটি বুৰঞ্জী এইটো লিখিছিলে কোনে নুমলী বৰগোহাঁয়ে এ মিনিষ্টাৰ কল কীৰ্তিচন্দ্ৰ বৰবৰুৱা হি বাৰ্ণ্ড অল দিছ বুৰঞ্জিজ ওকে চক্ৰফেটি বুৰঞ্জী তেওঁ জ্বলাই দিছিলে আৰু কিয় জ্বলাইছিলে কি হৈছিলে এইবোৰ ইমান ডিটেইল নাচাওঁ এইবোৰ আমি হিষ্ট্ৰীত চাম মানে বদনাম একচুৱেলি ওলোৱা নাছিলে এইটো সঁচাকেই কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মানে বহুতখিনি বেয়া কাম কৰিছিলে ঠিক আছে আৰু সেইটো বিষয়ে মানে তেওঁ মানে ইমেজটো ভাল কৰিবলৈ জ্বলাই দিলে একজেক্টলি কিন্তু আমিতো সঁচা কথাটো গম পাই গ'লো হয় নাই আমি গম পাই গ'লো এইটো বেয়া হৈ গ'ল কীৰ্তিচন্দ্ৰ বৰবৰুৱা অ'কে চ' কীৰ্তিচন্দ্ৰ বৰবৰুৱা তেওঁ এইটো চক্ৰৱৰ্তী বুৰঞ্জী তেওঁ মানে জ্বলাই দিছিলে আৰু ঠিক আছে অ'কে আৰু এইটো জ্বলাই যে দিছিলে সেইটোতো কোনোবাই লিখি থ'লে হয় নাই তাৰ পৰাহে আমি গম পালো অ'কে ত্ৰিপুৰা বুৰঞ্জী অ'কে ত্ৰিপুৰা বুৰঞ্জী লিখিছিলে ৰত্নকণ্ডলী আৰু অৰ্জুন দাস লিখিছিলে বৈৰাগী 1724 তুংখুঙীয়া বুৰঞ্জী লিখিছিলে শ্ৰীনাথ দুৱাৰা বৰবৰুৱা এইটো ইম্পৰ্টেণ্ট তুংখুঙীয়া বুৰঞ্জী লিখিছিলে শ্ৰীনাথ দুৱাৰা বৰবৰুৱা আৰু অসম বুৰঞ্জী পুথি সেইটো লিখিছিলে কাশীনাথ তামুলী ফুকন এণ্ড ৰাধানাথ বৰবৰুৱা তেওঁলোকে দুটাই মিলি লিখিছিলে অসম বুৰঞ্জী পুথি অ'কে এইটো হৈছে বুৰঞ্জীৰ ওপৰত এভৰিথিং অল এবাউট হিষ্ট্ৰী অ'কে হিষ্ট্ৰীৰ বিষয়ে গোটেইখিনি ঠিক আছে চ' এইখিনি বুৰঞ্জী আহোমসকলৰ টাইমত যোনটো আৰম্ভ হৈছিলে বুৰঞ্জী লিখা প্ৰথা সেই বুৰঞ্জী সকলো মানে ইম্পৰ্টেণ্ট হয় কোনে কেতিয়া কি বুৰঞ্জী লিখিছিলে আৰু সেই আহোমসকলৰ পিৰিয়ডতে আমি আৰু বহুতখিনি কিতাপ চাম যোনটো লিখা হৈছিলে ঠিক আছে যেনেকৈ এটা ইয়াতে মেনশ্যন আমাৰ হিষ্ট্ৰী ইয়াতে যদি না আমি হিষ্ট্ৰী পিৰিয়ডত যদি চালোঁ হিষ্ট্ৰী ক্লাছত সেইটো তোমাৰ আছে হস্তি বিদ্যাৰ নভা বুলি এখন কিতাপ লিখা হৈছিলে অ'কে হস্তি বিদ্যাৰ নভা সুকুমাৰ বৰকাস্তে লিখিছিলে ভেৰি গুড সুকুমাৰ বৰকাস্তে লিখিছিলে হস্তি বিদ্যাৰ নভা সেইটো মেইনলি আছিলে হাতীক কেনেকৈ ধৰিব লাগে হাতীক কেনেকৈ মানে পোহপাল দিব লাগে কি খুৱাব লাগে কেনেকৈ বেমাৰ হ'লে কেনেকৈ কিবা কৰিব লাগে এভৰিথিং লিখা হৈছিলে হস্তি বিদ্যা নভা অ'কে বিকজ হাতী সেইটো সময়ত কি আছিলে এটা দেশৰ মানে মিলিটাৰী প্লাছ গৌৰৱৰ বিষয়ে মিলিটাৰীৰ বিষয়ে প্লাছ যিকোনো ডেভেলপমেণ্ট কিবা কাম যদি কৰা যায় ৰাস্তা বনোৱা হ'ল কিবা হ'ল নদীত মানে বান্ধ বনাইছে কিবা বনাইছে চবতে হাতী লাগে আৰু হয় নাই চ' সেইকাৰণে বা হাণ্টিং কৰিব গ'লেও হাতী দৰকাৰ হয় চ' সেইকাৰণে হাতীৰ ওপৰত মানে সেইটো লিখা হৈছিলে ঠিক আছে আচ্ছা অ'কে চ' অসম বুৰঞ্জী কোন লিখিছিলে এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয় হৰকান্ত সদাৰ আমিন বেলিমাৰ বুৰঞ্জী এইটো লিখিছিলে বিশ্বেশ্বৰ এই দুটা যোনটো কি বুলি কয় ইটালিক্স ফৰ্মত আছে এইটো ইম্পৰ্টেণ্ট হয় দেই বেলিমাৰৰ বুৰঞ্জী লিখিছে বিশ্বেশ্বৰ বুদ্ধদ্বীপ কলি ভাৰত বুৰঞ্জী দ্যুতিৰাম হাজৰিকা অ'কে তেতিয়া লিখা আছে কিন্তু ৱৰ্ডছ ফৰ্মত আৰু ষ্টেঞ্জা ৱৰ্ডছ যেনে কবিতা লিখা হয় তেনেকৈ ফৰ্মত লিখা আছে অ'কে আৰু এই দুটাকে
কম্পাইল কৰি বেলিমাৰৰ বুৰঞ্জী আৰু কলি ভাৰত বুৰঞ্জী কম্পাইল কৰা কোনে কৰিছিলে সূৰ্য কুমাৰ ভূঞাই কম্পাইল কৰিছিলে আৰু এইটো অসমৰ পদ্য বুলি কোৱা হয় পদ্য মানে কবিতা হয়নে সো কাৰণ এইটো ভয়েস ফৰ্মত লিখা হৈছিলে সেইকাৰণে অসমৰ পদ্য বুলি কোৱা হয় ওকে প্ৰিন্ট ফৰ্মত হাসি পাতৰ লিখা নহয় মেনুস্ক্ৰিপ্টত লিখা নহয় প্ৰিন্ট ফৰ্মত যোনটো আমাৰ ওল্ডেষ্ট বুৰঞ্জী আছে সেইটো আছে আমাৰ পুৰণি অসমৰ বুৰঞ্জী লিখিছিলে কোনে হেমচন্দ্ৰ গোস্বামী ওকে 1922 হেমচন্দ্ৰ বৰুৱা নহয় হেমচন্দ্ৰ গোস্বামী ঠিক আছে আচ্ছা সেইখিনি ইম্পৰ্টেন্ট আৰু দেই সুকুমাৰ সূৰ্য কুমাৰ ভূঞা ইম্পৰ্টেন্ট আমাৰ কাৰণে তেওঁ এগৰাকী বহুত ডাঙৰ বুৰঞ্জীবিদ আছিলে আৰু সেইটো আমাৰ সো তেওঁ আৰু বহুতখিনি জেগাৰ তেওঁ বুৰঞ্জী লিখিছিলে ঠিক আছে যেনেকৈ কাছাৰী ৰিজনৰ জয়ন্তীয়া কামৰূপৰ হাতখৰি অসম বুৰঞ্জী পাটচা বুৰঞ্জী দেওধাই অসম বুৰঞ্জী তেনেকুৱা টাইপৰ তাৰপিছত সেইখিনি আৰু তেওঁ সূৰ্য কুমাৰ ভূঞা ইম্পৰ্টেণ্ট ইয়াতে নগেন হাজৰিকা নট ডেট ইমান এটা ইম্পৰ্টেণ্ট নহয় বকুল কায়স্থ ইজ ইম্পৰ্টেণ্ট ইয়াতে আকৌ এজন আছে ইয়াতে বকুল কায়স্থ তেওঁ লিখিছিলে কিতাবত মঞ্জাৰী লীলাৱতী অ'কে তাৰপিছত কবিৰাজ ৰামনাৰায়ণ চক্ৰৱৰ্তী অ'কে কবিৰাজ ৰামনাৰায়ণ চক্ৰৱৰ্তী তেওঁ আছিলে কোট পইণ্ট অ'কে বুৰঞ্জী নহয় এইখিনি মানে কি হয় আৰু বেলেগ লিটাৰেচাৰ নট অনলি বুৰঞ্জী এই আহোম কালৰে শেষৰ ফালে বা পোষ্ট শংকৰী এজৰ যোনটো শেষৰ ফালে যোনখিনি লিটাৰেচাৰ আছে সেইখিনি আমি চাই আছো দেই সো কবি ৰামনাৰায়ণ চক্ৰৱৰ্তী তেওঁ আছিলে কোট পইণ্ট অফ ৰুদ্ৰসিংহ শিৱসিংহ আৰু ফুলেশ্বৰী আৰু তেওঁক বেষ্ট পইণ্ট বুলি কোৱা হয় শংকৰী এজৰ ঠিক আছে তেওঁ কি লিখিছিলে ব্ৰহ্মা বৈৱৰ্ত পুৰাণ শংকৰাসুৰ বধ গীত গোবিন্দা শকুন্তলা আৰু ভাস্বতী ওকে আৰু এই শিৱসিংহ ৰজা শিৱসিংহৰ পিৰিয়ডতে লিখা হৈছিল হস্তিৰ বিদ্যানভা ঠিক আছে হস্তিৰ বিদ্যানভা যোনটো অলপ দিয়া আগতে মই ক'লো হস্তিৰ বিদ্যানভা ৰিটেন বাই সুকুমাৰ বৰকাইত আৰু এই হস্তি বিধানসভা এনেকা এটা কোৱেশ্চন আহিছে আগৰ এক্সামত যে হস্তি বিধানসভা যোনটো সুকুমাৰ বৰকাইতে লিখিছিলে তাতে পিকচাৰজো আছিলে ঠিক আছে পিকচাৰ যোনবোৰ আছিলে সেইটো কোনে ড্ৰ কৰিছিলে দিলবৰ আৰু দসাই সেই পিকচাৰ হাতীৰ মানে পিকচাৰ বা হাতী কেনেকৈ ধৰিব লাগে কি হৈছে কি বস্তু খুৱাব লাগে ওকে পোহপাল কেনেকৈ কৰিব লাগে সেইবোৰ বস্তু ড্ৰয়িং ফৰ্মত তাতে কিতাপলৈ কোনে কৰিছিলে দিলবৰ আৰু দসাই ওকে আৰু কোনজন ৰজাৰ সময়ত সেইটো হৈছিলে শিৱসিংহ আৰু ফুলেশ্বৰী ৰজা ওকে এইটো বুকছ অন এলিফেণ্ট নামৰ পৰা গম পাইছো হয় নাই জাষ্ট ৰাইটাৰৰ নাম থবা মনত থবা আৰ্ট কোনে কৰিছিলে সেইটো আৰু ৰজা কোন আছিলে আহোম ৰজা কোন আছিলে শিৱসিংহ আৰু ফুলেশ্বৰী ওকে শিৱসিংহ শাক্ত ধৰ্ম ফলৰ এটা বহুত ডাঙৰ ৰজা আছিলে শিৱসিংহ ঠিক আছে আৰু এই শিৱসিংহৰ পিৰিয়ডতে অসম হিষ্ট্ৰীটো পঢ়িম আমি যে শিৱসিংহই প্ৰথম ৰজা আছিলে যোনে বৰ ৰজা পাতিছিলে বৰ ৰজা মানে নিজে ৰজা গাদীত বহা নাছিলে নিজৰ ৰাণীক মানে গাদীত বহাইছিলে আৰু কিয় বহাইছিলে এণ্ড এভৰিথিং এইটো হিষ্ট্ৰীত পঢ়িম আমি তেতিয়া পৰাই নহয় কিন্তু তেওঁ সেইটো সময়ত মানে বহুত আইডল পূজা কৰিছিলে স্পেচিয়েলি ফুলেশ্বৰীয়ে আইডল পূজা কৰিছিলে বলি বিধান মানে বহুত কৰিছিলে আৰু মানে পুৰা শাক্ত ধৰ্ম শক্তিক মানে পুৰা ফ'ল' কৰিছিলে আৰু ওকে ঘোঁৰা নিদান বুলি এখন কিতাপ আছে সেইখিনি ঘোঁৰা নিদান গৃহ ওপৰতে বুক ৰিটাৰ্ণ অন হৰ্চেছ ওকে চ' হৰ্চেছ কোনে লিখিছিলে কেনেকুৱা সেইখিনি একো আমাৰ ওচৰত প্ৰুফ নাই ঘোঁৰা নিদান বুলি এটা আছে এইটো এটা ইম্পৰ্টেণ্ট ঠিক আছে চ' এইখিনি হৈছে আমাৰ পোষ্ট শংকৰী পিৰিয়ড পোষ্ট শংকৰী শংকৰদেৱৰ পিছত স্পেচিয়েলি ইন আহোম সাম্ৰাজ্যত যোনখিনি লিটাৰেচাৰ ৱৰ্ক আছিলে এইখিনি হ'ল আমাৰ ঠিক আছে চ' আৰু পোষ্ট শংকৰী শেষ হোৱাৰ লগে লগে আমি কি আৰম্ভ কৰোঁ মডাৰ্ণ ওকে তাৰপিছত আৰম্ভ হৈ যায় আমাৰ মডাৰ্ণ অসমীয়া লিটাৰেচাৰ যোনটো অবভিয়াছলি আমি অলৰেডি কৰিলোঁ লাষ্ট ক্লাছত হয় নাই চ' ইমানখিনি হ'ল আমাৰ এনচিয়েণ্ট পিৰিয়ড আৰু মিডিভেল পিৰিয়ডৰ মাজৰ পিৰিয়ডটো যোনটো লিটাৰেচাৰ ওকে আৰু এইখিনি দিয়ে আমি আমাৰ এই পাৰ্টটো আমাৰ লিটাৰেচাৰ পাৰ্টটো ঠিক আছে লিটাৰেচাৰ পাৰ্টটো আমি অন্ত কৰিছোঁ শেষ কৰিছোঁ মেইনলি ওকে চ' লিটাৰেচাৰ পাৰ্টটো আমি শেষ কৰিছোঁ মেইনলি উইথ দিছ চ' অসম লিটাৰেচাৰত মেইনলি কেনেকৈ আমি টাইমলাইনটো ডিভাইড কৰি থৈছিলোঁ সেইটো চালোঁ প্ৰথমে আমি হয় নাই টাইমলাইন এবাৰ আমি গোটেইখিনি এবাৰ চাই লওঁ ৰিভাইজ কৰিলোঁ আজি ক্লাছত ঠিক আছে এনচিয়েণ্ট পিৰিয়ডটোত অসমীয়া লিটাৰেচাৰ 1950 পৰা 1300লৈকে ধৰোঁ আমি ফ্ৰম 1950 টিল 1300 আৰু তাৰপিছত আহে আমাৰ মিডিভেল তাৰপিছত আহিব আমাৰ মডাৰ্ণ হয় নাই মিডিভেল পিৰিয়ডত লিটাৰেচাৰ 1300ৰ পৰা 1826 ওকে কিয় 1826 সেইটো বিকজ 1826ত ব্ৰিটিছ আহে
92 সন্ধি ওকে মিডিয়েভেল পিৰিয়ডত আৰম্ভ হয় মিডিয়েভেল পিৰিয়ডত হয় 1300 পৰা 1800 আৰু মিডিয়েভেল পিৰিয়ডটো মধ্যযুগটো অসমৰ লিটাৰেচাৰ হিষ্ট্ৰীৰ মধ্যযুগটোক আমি তিনিটা ভাগত ডিভাইড কৰোঁ এগেইন প্ৰি শংকৰী শংকৰী আৰু পোষ্ট শংকৰী ঠিক আছে মডাৰ্ণ অসম এইটো অলৰেডি চালো আমি মডাৰ্ণ অসমৰ লিটাৰেচাৰত কেনেকৈ প্ৰথমে মিছনাৰীসকল আহিছিলে প্ৰিণ্টিং প্ৰেছ বহাইছিলে এণ্ড এভৰিথিং হয় নাই তাৰপিছত কি আছিলে আমাৰ দুটা ভাগত আমি ভাগ কৰি দিওঁ এটা হৈছে অৰুণোদয় এৰা আৰু এটা হৈছে জোনাকী এৰা আৰু কোনকেইজন মেইন তাতে পাৰ্চনেলিটি আছিলে লিটাৰেচাৰ তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন কি সেইখিনিও আমি চালোঁ অ'কে মৌখিক সাহিত্য কাক মৌখিক কোনখিনিক আমি কওঁ লোকগীত বিয়ানাম আইনাম হয় নাই ফকৰা যোজনা এণ্ড এভৰিথিং ফাৰ্ষ্ট ৰিটেন লিটাৰেচাৰ অসমীয়াত কি আছে চৌৰীয়া পাঠ অ'কে চৌৰীয়া পাঠ কোনটো ধৰ্মৰ লগত ৰিলেটেড হয় চৌৰীয়া পাঠ ইজ ৰিলেটেড উইথ বুদ্ধ ধৰ্মৰ লগত ৰিলেটেড চৌৰীয়া পাঠ আৰু চৌৰীয়া পাঠ কোনটো ভাষাত আছিলে অসমীয়াত আছিলে বাট লিখা আছিলে কোনটো ভাষাত সন্ধিয়া ভাষা অ'কে সিদ্ধাচাৰ্যসকলে লিখিছিলে অলমষ্ট 23 সিদ্ধাচাৰ্য আছিলে ঠিক আছে আৰু অসমৰ পৰা কোন দুজন আছিলে দুজন আছিলে লুইপা আৰু মৎস্যচন্দ্ৰ আৰু সৰপা অ'কে লুইপা আৰু সৰপা বুলি ক'ব পাৰা মই এনেকৈ মনত থবা ঠিক আছে প্ৰি শংকৰী পিৰিয়ডত মেইনলি তাতে আছিলে কোন দুৰ্লভ নাৰায়ণ কমতা ৰজা দুৰ্লভ নাৰায়ণ চোৱা কমতা আৰু কোচ অ'কে কমতা সাম্ৰাজ্য আগত আহিছিলে তাৰপিছত কোচ সাম্ৰাজ্য আহিছে কমতা আৰু এৰিয়া তাহাঁতি যোনটো ৰুল কৰিছিলে এৰিয়া সেইটো কিন্তু চেম অ'কে নামনি অসমৰ এৰিয়াটো কোচবিহাৰ নামনি অসম এৰিয়াটো গোৱালপাৰা বৰপেটা এৰিয়াটো তাহাঁতি ৰুল কৰিছিলে আৰু চ' কমতা ৰজা দুৰ্লভ নাৰায়ণৰ আণ্ডাৰত কোন আছিলে এইচ মনত থবা অ'কে কোন আছিলে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰা হেম সৰস্বতী এটা এজন ইম্পৰ্টেণ্ট হয় কৈছিলোঁ প্ৰহ্লাদ চৰিত্ৰৰ কাৰণে তেওঁ ইম্পৰ্টেণ্ট প্ৰহ্লাদ চৰিত্ৰৰ কাৰণে আৰু গৌৰী সৌৰভ হৰিহৰ বিপ্ৰা বিষয়ে চালোঁ আমি তেওঁ যুদ্ধ তেওঁ বাবলু বাহনৰ যুদ্ধ লৱ কুশৰ যুদ্ধ তম্ৰধ্বজৰ যুদ্ধ লিখিছিলে তাৰপিছত কমতা কিং ইন্দ্ৰ নাৰায়ণৰ তাৰপিছত প্ৰথম দুৰ্লভ নাৰায়ণ তাৰপিছত ইন্দ্ৰ নাৰায়ণৰ টাইমত কোন আছিলে কবিৰত্ন সৰস্বতী কিয় কাৰণ তেওঁ লিখিছে জয়দত্ত বধ অ'কে কমতা কিং তাৰপিছত তম্ৰধ্বজ প্ৰথম দুৰ্লভ নাৰায়ণ তাৰপিছত ইন্দ্ৰ নাৰায়ণ তাৰপিছত তম্ৰধ্বজ অ'কে তম্ৰধ্বজৰ টাইমত আছিলে ৰুদ্ৰ কণ্ডলী চাৰনেমৰ যিমান কিজন ৰাইটাৰ আছিলে পয়েট আছিলে তেওঁৰ ভিতৰত তেওঁ প্ৰথম ৰুদ্ৰ কণ্ডলী তেওঁ লিখিলে সত্যকী প্ৰৱেশ তাৰপিছত কাছাৰী অ'কে কমতাৰ পিছত আহিলে আমি কাছাৰী সাম্ৰাজ্যত মেইনলি ৰজা আছিলে কোন মহামাণিক্য তেওঁ এজন ফেমাছ ৰজা আছিলে মহামাণিক্য অ'কে বৰাহী ৰজা বা কাছাৰী ৰজা মহামাণিক্য তেওঁৰ পেট্ৰনজৰ আণ্ডাৰত আছিলে কোন মাধৱ কণ্ডলী অ'কে মাধৱ কণ্ডলী এটা এজন ইম্পৰ্টেণ্ট ফিগাৰ হৈছে আমাৰ কাৰণে এনচিয়েণ্ট পিৰিয়ডত প্ৰি শংকৰী এই পিৰিয়ডটোত শংকৰদেৱৰ আগত চ' মাধৱ কণ্ডলী তেওঁ কবিৰাজ বুলি কোৱা হয় কবিৰাজ কণ্ডলী হয় নাই আৰু তেওঁ শংকৰদেৱে কি বুলি ব্যাখ্যা কৰিছে অপ্ৰমাদী কবি অ'কে তেওঁ ৰামায়ণ ট্ৰান্সলেট কৰিছিলে অসমীয়ালৈ সপ্তকাণ্ড ৰামায়ণ কাণ্ড হয় নাই আচ্ছা তাৰপিছত পাঁচালী সাহিত্যৰ বিষয়ে পঢ়িলোঁ আমি অ'কে পাঁচালী সাহিত্যত ৰামায়ণ মহাভাৰত পুৰাণ থিম আছিলে আৰু মনসা থিমৰ বিষয়ে আমি পঢ়িলোঁ অ'কে মনসা থিম মেইনলি ছাত্ৰ ফলৱাৰসকলে পঢ়িছিলে এইখিনি বা লিখিছিলে এইখিনি ফাৰ্ষ্ট পয়েট আছিলে মনকাৰ অ'কে মনকাৰ আৰু তেওঁ লিখিছিলে মনসা কাব্য বা মনসা পুৰাণো তেওঁ লিখিছিলে বেহুলা উপাখ্যান অ'কে বেহুলা উপাখ্যান দুৰ্গাবৰ কায়স্থ অ'কে মনসা গীত বেহুলা উপাখ্যানত কি আছে মনসা গীত আছে আৰু তেওঁ থাকিছিলে ক'ত নীলাচল পৰ্বতত অ'কে দুৰ্গাবৰ কায়স্থ আমি হিষ্ট্ৰী পঢ়িলেও তেওঁক আকৌ লগ পাম দুৰ্গাবৰ কায়স্থ সুকবি নাৰায়ণদেৱে লিখিছিলে সুকননী অ'কে সুকননী লিখিছিলে কোনটো দিশত আছে পদ্ম পুৰাণত আৰু এই সুকননীটো কি আছে মনসাৰ থিমৰ মানে পদ্য আছে আৰু তাতে ঠিক আছে আচ্ছা এইখিনি হ'ল আৰু ষষ্ঠীবৰ মনসা পুৰাণ ষষ্ঠীবৰ ইম্পৰ্টেণ্ট আছে আমাৰ ইয়াতে তাৰপিছত আমি শংকৰদেৱৰ বিষয়ে আমি চালোঁ অ'কে শংকৰদেৱ কোনটো কেতিয়া জন্ম হৈছিলে কেতিয়া মৃত্যু ঘটিছিলে ক'ত জন্ম হৈছিলে দেউতাকৰ নাম মাকৰ নাম ঠিক আছে নিজৰ পুত্ৰীৰ নাম নিজৰ জোৱাইৰ নাম গোটেইখিনি নামবোৰ বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু ক'ত মৃত্যু হৈছিলে সেইটোও ইম্পৰ্টেণ্ট কোনটো সত্ৰত মৃত্যু হৈছিলে সেইখিনি অভিয়াছলি চালোঁ আমি আৰু তেওঁৰ কণ্ট্ৰিবিউশ্যনছখিনিতো বহুত বেছি ইম্পৰ্টেণ্ট অ'কে এইটো আজিৰ ক্লাছৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে শংকৰদেৱৰ কণ্ট্ৰিবিউশ্যনছখিনি শংকৰদেৱ আৰু মাধৱদেৱৰ ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে বেছিকৈ ইম্পৰ্টেণ্ট এক্সাম পইণ্ট অফ ভিউৰ কাৰণে ইম্পৰ্টেণ্টটো আমাৰ কাৰণে গোটেইখিনিয়ে হয় নাই জানিবতো লাগে চব গোটেইখিনি কিন্তু এক্সাম পইণ্ট অফ ভিউৰ কাৰণে চাব গ'লে
তেখেত দুজন আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে ওকে আৰু তেওঁৰ কণ্ট্ৰিবিউশ্যনছখিনি আমি গোটেইখিনি চালোঁ তেওঁ ঘোষা কি লিখিছিলে তেওঁৰ তেওঁৰ অংকীয়া নাটসমূহ আমি চালোঁ হয় নাই গুণমালা তেওঁ লিখিছিলে কাৰ ৰিকুৱেষ্টত লিখিছিলে গুণমালা নৰনাৰায়ণৰ ৰিকুৱেষ্টত লিখিছিলে গুণমালা ঠিক আছে এইটো চালোঁ এইবোৰ তাৰপিছত ওকে মণিকাঞ্চন সংযোগ হ'ল সেইখিনি চালোঁ অসমীয়াত লিখা আছে তাৰপিছত মাধৱদেৱৰ বিষয়ে আমি চালোঁ ওকে মাধৱদেৱৰ ক'ত জন্ম হৈছিলে লখিমপুৰ নাৰায়ণপুৰ ওকে নাৰায়ণপুৰ নৰনাৰায়ণপুৰ নহয় নাৰায়ণপুৰ ওকে অনলি নাৰায়ণপুৰ ঠিক আছে আৰু কোচবিহাৰৰ তেওঁৰো একেই মাধৱপুৰ সত্ৰতে মৃত্যু হয় য'ত শংকৰদেৱৰ মৃত্যু হৈছিলে ওকে নামঘোষা বা হাজাৰী ঘোষা 100,000 ভাৰ্চেছ আৰু শংকৰদেৱে লিখা ঘোষাৰ নাম কি আছিলে কীৰ্তন ঘোষা ওকে কীৰ্তন ঘোষা ঠিক আছে আৰু তেওঁ লিখা প্লেজসমূহ কি বুলি কয় মাধৱদেৱে লিখা নাটকসমূহ ঝুমুৰা ওকে ঝুমুৰাৰ নামখিনি মেমৰাইজ কৰি ল'বা ঠিক আছে ৰাম সৰস্বতী অনন্ত কণ্ডলীৰ বিষয়ে পঢ়িলোঁ ৰাম সৰস্বতীৰ বিষয়ে পঢ়িলোঁ তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনছখিনি ওকে ৰাম কণ্ডলী মেইনলি কি কৰিছিলে তেওঁ মহাভাৰতক অসমীয়ালৈ অনুবাদ কৰিছিলে ৰামায়ণ বহুতে অনুবাদ কৰিছিলে আগতে মহাভাৰত প্ৰথম অনুবাদ কোনে কৰিছিলে ৰাম সৰস্বতী ডোন্ট গো উইথ দ্য নেম ওকে নামত আছে ৰাম মানে ৰামায়ণ অনুবাদ কৰিছিলে বুলি কনফিউজন নাযাবা ঠিক আছে তেওঁ অনুবাদ কৰিছিলে কি মহাভাৰত এনেকুৱা মনত থকা এইটো ঠিক আছে ভীম চৰিত্ৰ লিখিছিলে তেওঁ তাৰপিছত অনন্ত কণ্ডলী হা সেইটো হয় তাৰপিছত ভট্টদেৱ ফাদাৰ অফ আছামিজ প্ৰোজ বুলি কওঁ আমি হয় নাই ভট্টদেৱ তেওঁৰ তেওঁ প্ৰোজ ফৰ্মত লিখিছিলে ভাৰ্ছ বা পয়েম ফৰ্মত যোনে আগতে যেনেকৈ মেক্সিমামে লিখিছিলে তেনেকুৱা নহয় তেওঁ প্ৰোজ ফৰ্মত লিখিছিলে বস্তুখিনি সেইকাৰণে ফাদাৰ অফ আছামিজ প্ৰোজ বুলি কোৱা হয় জনক হয় তেওঁ আৰু তেওঁৰ কণ্ট্ৰিবিউশ্যনছখিনি যোনখিনি আছিলে এইখিনি হয় নন্দোৎসৱ প্ৰসংগমালা বিষ্ণু সহস্ৰনাম এইখিনি গোটেইখিনি আছিলে তেওঁ প্ৰোজ ফৰ্মতে আছিলে তেওঁ কেতিয়াও পদ্য ফৰ্মত ভাৰ্ছ ফৰ্মত যেনে 4টা লাইন 6টা লাইন এনে গেপ কৰি কি বুলি কওঁ আমি ৰাইম কৰি তেনেকুৱা ধৰণে তেওঁ কেতিয়াও লিখা নাছিলে আৰু ঠিক আছে আৰু ভট্টদেৱ ইউনিভাৰ্চিটি ক'ত আছে গম পোৱা ক'ত আছে বজালি ভেৰি গুড ভট্টদেৱ ইউনিভাৰ্চিটি হয় নাই আচ্ছা তাৰপিছত আমি আহিলোঁ পোষ্ট শংকৰী শংকৰদেৱৰ মৃত্যুৰ পিছত চ' ইয়াতে মেইনলি আমি চালোঁ কি ডেট most of his disciples they started writing biographies on শংকৰদেৱ হয় নাই শংকৰদেৱৰ বায়োগ্ৰাফিৰ ওপৰত গুৰুচৰিত এনেকৈ বহুতখিনি লিখা হ'ল তেওঁৰ বায়োগ্ৰাফি তেওঁৰ নিজৰ লাইফৰ বেলেগ পিৰিয়ড বেলেগ ইনষ্টেঞ্চেছ অ'কে ইভেণ্টছবোৰ লৈ মেলি লিখা গ'ল গোটেইখিনি লিখিছিলে তাৰে ভিতৰত এগৰাকী বহুত ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট মানুহ হয় ৰামচৰণ ঠাকুৰ অ'কে কাৰণ ৰামচৰণ ঠাকুৰে লিখিছিলে সকলোতকৈ ডাঙৰ বায়োগ্ৰাফিটো ভলিউমিনাছ বায়োগ্ৰাফিটো ডিটেইল বায়োগ্ৰাফিটো যোনটো শংকৰ চৰিত বুলি কোৱা হয় ঠিক আছে শংকৰ চৰিত এইখিনি ইম্পৰ্টেণ্ট হ'ল ইয়াৰ পৰা তাৰপিছত দিছ পেজ ৱাজ ভেৰি ইম্পৰ্টেণ্ট যেনে গোপালদেৱৰ বিষয়ে পঢ়িলোঁ আমি অ'কে যোনটো কথাৰ সাগৰ বুলি কোৱা হয় তেওঁ বহুতখিনি নাটকো লিখিছিলে ঠিক আছে আৰু তেওঁৰ জীয়ৰী ঠিক আছে ডটাৰ অফ গোপালদেৱ পদ্মপ্ৰিয়া আই শ্বি ইজ নন এট দ্য ফাৰ্ষ্ট উইমেন পয়েট অফ আছাম অ'কে অনিৰুদ্ধদেৱ পুৰুষোত্তম ঠাকুৰ অ'কে তেওঁলোক গোটেইখিনি তেওঁলোকৰ যিমানখিনি কণ্ট্ৰিবিউশ্যন এইটো পষ্ট শংকৰী পিৰিয়ডত বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় আৰু তাৰপিছত আফটাৰ শংকৰদেৱছ ডেথ তেওঁৰ আইডিঅলজিটো ডিভাইড হয় ইনটু 4 ব্ৰাঞ্চেছ 4টা ব্ৰাঞ্চত ডিভাইড হৈ যায় কি হয় ব্ৰহ্মসম্মতি পুৰুষসম্মতি নিকাসম্মতি আৰু কলা ব্ৰহ্ম পুৰুষ নিকা কলা কোনে আৰম্ভ কৰে সেইখিনি চাই ল'বা ঠিক আছে সেইখিনি মেমৰাইজ কৰি ল'বা বেছি সময় নালাগে তাৰপিছত আমি চালোঁ বুৰঞ্জী প্লাছ এই পষ্ট শংকৰী পিৰিয়ডত আহোমসকলৰ টাইমত কি লিটাৰেচাৰত কি কণ্ট্ৰিবিউশ্যন আছিলে আহোমসকলৰ টাইমত ঠিক আছে এইখিনি হ'ল আমাৰ লিটাৰেচাৰ পাৰ্ট অ'কে লিটাৰেচাৰ এইখিনি হ'ল ঠিক আছে এইখিনি মেমৰাইজ কৰি লোৱা তাৰপিছত আমি কেইটামান কুৱেশ্যন কৰি ল'ম আজি ক্লাছটোৰ ওপৰত দেই অ'কে অনলাইন ষ্টুডেণ্টছ কিবা যদি ডাউট আছে সুধিব পাৰে আমি কুৱেশ্যনছবোৰ আৰম্ভ কৰাৰ আগতে
এইখিনি চাৰিটা সম্মতিসমূহ কোনে ফাউণ্ড কৰিছিলে এইটো মেমৰাইজ কৰি ল'বা অনলাইন ষ্টুডেণ্টছ দিছ 4 সম্মতিজ আৰ ভেৰি ইম্পৰ্টেণ্ট চ' মেমৰাইজ দেম কোনে ফাউণ্ড কৰিছিলে এইখিনি বহুত ইম্পৰ্টেণ্ট okay wait okay আজিৰ পঢ়োৱাখিনিৰ ভিতৰত আমি কিছুমান কোৱেশ্চন কৰি ল'ম okay হেম সৰস্বতী sorry online students you should also reply okay Hem Saraswati was under the patronage of Hem Saraswati কাৰ আন্ডাৰত আছিলে তেওঁ আছিলে দুৰ্লভ নাৰায়ণ ওকে তমৰ ধ্বজ প্ৰতাপ ধ্বজ দুৰ্লভ নাৰায়ণ ধীৰ নাৰায়ণ তেওঁ আছিলে মেইনলি দুৰ্লভ নাৰায়ণৰ আন্ডাৰত ওকে তাৰপিছত match the following literature personalities with their kings তিনিজন ৰজা আছে না তিনিজন ৰজা ইয়াৰ অপচনছ দিয়া নাই এটো ম্যাচ কৰা হৰিহৰ বিপ্ৰা ৰুদ্ৰকণ্ডলী মাধৱ কণ্ডলী আৰু কবিৰত্ন সৰস্বতী এভৰিওয়ান ডু ইট বাই yourself তাৰপিছত সিৰিজ 1 কোনজন ৰজা এই লিটাৰেচাৰ পাৰ্সোনালিটি সমূহে কোনজন ৰজা আন্ডাৰত পেট্ৰনেজ আছিলে তেওঁলোক হৰিহৰ বিপ্ৰা কাৰ আন্ডাৰত আছিলে ৰুদ্ৰকণ্ডলী মাধৱ কণ্ডলী কবিৰত্ন সৰস্বতী A2 B1 C3 D1 হেনেকা টাইপ সিৰিজটো বনোৱা সিৰিজ বনাই মেলি লেট মি নো ওকে হৰিহৰ বিপ্ৰা কাৰ আন্ডাৰত আছিলে match the following literature personalities with their king হৰিহৰ বিপ্ৰা ৰুদ্ৰকণ্ডলী মানে কোৱেশ্চনটো হৈছে যে কোন কিজন লেখক না যদি সিরিজত নাই তাতে নাথাকিব এটো ওকে লিখিলো এতিয়া A1 হ'ব বা A2 হল বা B3 হল C কি হল C যদি নাই C নন বুলি কয় ওকে C ধৰা 4 তাৰপিছত এনেকে ডাইৰেক্ট আনসাৰটো কৈ দিবা সবকে হয় নাই C none okay make the series কি হ'ব সিরিজটো বা নাম্বার 5 মই দিছো ইন্দ্রনারায়ণ 5 এটা দিছো ইন্দ্রনারায়ণ দুর্লনারায়ণ তমৰ ধ্বজ প্ৰতাপ ধ্বজ ইন্দ্রনারায়ণ 5
কোন কাৰ আন্ডাৰত আছিলে জাষ্ট সেইটো বনা ওকে গিভ মি ইয়াৰ আনসাৰ্স কোৱা হৈ গ'ল চবৰে হৈ গ'ল কোৱা গোৱালপাৰা কোৱা A 1 2 4 1 2 4 3 okay next কোনে ক'ব next tell me the answer 1 2 4 3 তাৰপিছত কোৱা ইফালে হকিয়া ষ্টাৰ্ট কৰা 2 1 4 3 আচ্ছা 2 1 4 3 তাৰপিছত who will say okay take your time লৈ মিলি কৰা হৰিহৰ বিপ্ৰা কাৰ আন্ডাৰত আছিলে হল টাইম ইমান টাইম নোপোৱা কিন্তু জাষ্ট টেক টাইম ফাষ্ট হৰিহৰ বিপ্ৰা কাৰ আন্ডাৰত আছিলে ৰুদ্ৰকণ্ডলী মাধৱ কণ্ডলী আৰু কবিৰত্ন সৰস্বতী তাৰ ভিতৰত এটাটো কোৱা হ'লেই যে মাধৱ কণ্ডলী আছিলে মাণিক্য হয়নে চ' এইটো 4 হ'ব এইটো কবিৰত্ন সৰস্বতী ওকে কোনে ক'ব নেক্সট তোমাৰটো হৈ গ'ল ইফালে কোৱা অঁ হাই চেঞ্জ 1 2 4 5 want to make it 5 okay next yes 1 2 5 4 A B C D no A B C D first is A is under 1 henaka koisu ami series 1 2 5 3 1 2 5 3 this one yes sir acha eta aro jon ahile next first two 1 2 4 5 next ইয়াতে 1 2 4 5 second তুমি আহিলা সেকেন্ডত ও দুটা লগত তুমি কৈছিলা এইটো হয় নাই আচ্ছা নেক্সট 1 2 4 5 ওকে বঢ়িয়া আমার চাৰিটা তোমালোকে অপশনস বনাই দিছা নেকি নিজে হ্যাঁ A B C D চাৰিটা অপশন ওকে most of you are going 1 2 4 5 2 1 4 3 চোৱা ইয়াৰে ভিতৰত মনত থবলৈ সবতকে ইজি কি এটা এটা যোনটো ইনফৰমেশন তুমি জানাই আৰু ক্লাছৰ পৰাই মনত থাকি গৈছে হা তোমাৰ মাধৱ কণ্ডলী that means C will be 4 C4 so you search for an answer option of যত C থাকিব 4 হয় নাই হেটো ট্ৰিক ইউজ কৰিব লাগিব just C4 okay লাগ যদি ভাল থাকে মেবি এটাই তেনেকা অপশন থাকিব পাৰে যত C4 হয় তেতিয়া your luck is good বাকি তুমি নাজানিলেও হৈ যায় আৰু হয় নাই যদি লাগ বেয়া থাকে গোটে চাৰিটাতে C4 থাকিব হয় নাই উপায় নাই তেতিয়া তেতিয়া বেলেগ চাব লাগিব what is you for you হৰিহৰ বিপ্ৰা ওকে হৰিহৰ বিপ্ৰা কাবা কাৰণে ৰুদ্ৰকণ্ডলী হ'ব পাৰে কাবা কাৰণে কবিৰত্ন সৰস্বতী হ'ব পাৰে সো এখানে মেমৰাইজ কৰিব ট্ৰাই কৰিবা গুটেখিনি কিন্তু তাৰ ভিতৰত অবভিয়াসলি 100% মেমৰাইজ নহয় ওকে খেলিমেল লাগি যাব সেইকাৰণে 60% 70% যদি মেমৰাইজ থাকে তুমি অপশনস এলিমিনেট কৰিব পাৰিবা হয় নাই সো হৰিহৰ বিপ্ৰা ওকে হৰিহৰ বিপ্ৰা আৰু হেম সৰস্বতী আছিলে আমি একদম ফাৰ্ষ্টত পঢ়িছো কাৰণ নট আছিলে দুৰ্লভ নাৰায়ণ ওকে সো এ কি হয় 1 সো এইটো অপশন নহয় A is what 1 তো এইটো অপশন গুছিয়ে গ'ল ওকে এইটো অপশন যদি গুছিয়ে গ'ল এটা হৰিহৰ বিপ্ৰা 1 ওকে 4 1 আৰু 4 টো হৈ গ'ল মাধৱ কণ্ডলী হৈ গ'ল ৰুদ্ৰকণ্ডলী আৰু কবিৰত্ন সৰস্বতীৰ মাজত ৰুদ্ৰকণ্ডলী আৰু কবিৰত্ন সৰস্বতী তেওঁলোকৰ দুজনৰ মাজত কোন হ'ব ওকে ৰুদ্ৰকণ্ডলী ওকে ৰুদ্ৰকণ্ডলী মই কৈছো ৰুদ্ৰকণ্ডলী ইজ দ্য ফাৰ্ষ্ট ওৱান কণ্ডলী সাৰনেমৰ সবতকে ফাৰ্ষ্ট ওৱান ওকে আমি ৰজাৰ সিৰিজটো কেনেকা পঢ়িছিলো প্ৰথম দুৰ্লভ নাৰায়ণ তাৰপিছত ইন্দ্ৰ নাৰায়ণ তাৰপিছত তম্ৰধ্বজ হয় নাই এই তিনিগৰাকী বিষয় পঢ়িছিলো সো তম্ৰধ্বজৰ বিষয় পঢ়োতে আমাৰ আছিল একচুয়ালি কণ্ডলী সাৰনেমৰ আৰম্ভণি সেকেন্ড পেজত আছিল হয় নাই কণ্ডলী ৰুদ্ৰকণ্ডলী তেওঁ আৰম্ভণি সো বি কি হয় বি হৈছে তম্ৰধ্বজ বি হৈছে 2 সো বি হৈছে 2
So A1 B2 C4 obviously কাৰণ C হৈছে মহামাণিক্য আণ্ডাৰত যোনটো নাই অপশ্যনত আৰু লাষ্ট হৈছে কবিৰত্ন সৰস্বতী ওকে কবিৰত্ন সৰস্বতী তেওঁ কাৰ আণ্ডাৰত আছিলে তেওঁ ইন্দ্ৰনাৰায়ণৰ আণ্ডাৰত আছিলে ঠিক আছে হি ৱাজ আণ্ডাৰ ইন্দ্ৰনাৰায়ণ ওকে সো ইয়াৰ আনসাৰ হয় অপশ্যন A 1 2 4 আৰু 5 ওকে সো এনেকা মিলাব পাৰিব লাগিব ঠিক আছে 1 2 4 5 ওকে Gunamala. Gunamala was written on the request of which king? Gunamala লিখা হৈছিলে কাৰ ৰিকুৱেষ্টত লিখা হৈছিলে Gunamala কাৰ ৰিকুৱেষ্টত লিখা হৈছিলে নৰনাৰায়ণ very good option C নৰনাৰায়ণ okay confusion নাযাবা with দুৰ্লভ নাৰায়ণ okay কাৰণ দুৰ্লভ নাৰায়ণো এজন বহুত সাহিত্যিক প্ৰিয় এজন ৰজা আছিলে আৰু okay সাহিত্য অনুৰাগী বুলি ক'ব পাৰো very good এনে ক'ব পাৰো আমি কিন্তু নৰনাৰায়ণৰ পিৰিয়ডত মেইনলি শংকৰদেৱৰ লিটাৰেচাৰৰ আৰম্ভণি বা সেইটো সময়ত পিকত থাকে শংকৰী সাহিত্য হয়নে সো সেইকাৰণে নৰনাৰায়ণৰ পেট্ৰনেজৰ আণ্ডাৰতে লিখা হৈছিলে গুণমালা ওকে শংকৰদেৱে লিখিছিলে গুণমালা দ্যাট ৱাজ এবাউট ইন 1552 ঠিক আছে ওকে সো টাইমে আজি আমাক ইমানে অনুমতি দিব কিবা কাৰণে কোৱেশ্চনছ কাৰণে আৰু মেক্সিমাম কোৱেশ্চনছ আমি নেক্সট ক্লাছত চাম লিটাৰেচাৰৰ ওপৰত সো লিটাৰেচাৰ এজ এ হোল এটা ডকুমেণ্টতে দিয়া হৈছে ওকে সেই ডকুমেণ্টখিনিতে গোটেইখিনি চাই ল'বা এণ্ড অলৱেজ এক্সামৰ আগত মেমৰাইজ কৰিবলৈ যেতিয়া ষ্টাৰ্ট কৰিবা ষ্টাৰ্ট ফ্ৰম মডাৰ্ণ আমি যেনেকৈ পঢ়িলোঁ ইয়াতে মডাৰ্ণৰ পৰা আৰম্ভ কৰিছোঁ হয় নাই চব মডাৰ্ণৰ পৰা আৰম্ভ কৰিবা ঠিক আছে মডাৰ্ণ ইজ ইম্পৰ্টেণ্ট ফৰ এক্সাম পইণ্ট অফ ভিউ যোনটো লাষ্ট ক্লাছত আমি পঢ়িলোঁ যোনটো কিন্তু আজি নাই লিটাৰেচাৰ আমাৰ অন্ত পৰিলে আজিয়ে ইয়াৰ ওপৰত কুৱেশ্যন আকৌ ডিছকাছ কৰিম আমি নেক্সট ক্লাছত ডিছকাছ কৰি ল'ম তাৰপিছত মষ্ট প্ৰবেবলি সেইটো নেক্সট ক্লাছত গম পাই যাবা আৰু হোৱাট উই উইল ষ্টাৰ্ট উইথ ঠিক আছে অ'কে চলো অ'কে থেংক ইউ চিয়'ৰ অনুৱাৰা চিয়'ৰ আজি টাইমে অনুমতি নিদিয়াৰ কাৰণে আমাৰ নহ'ল ঠিক আছে আমি নেক্সট ক্লাছত ইয়াতকৈ বেছিকৈ MCQ কৰিম আৰু অ'কে